নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো কেব গৃহীত নহল বিতৰ্কিত বিধেয়কখনক লৈ যিদৰে অসম তথা উত্তৰ পূৰ্বাঞ্চল অশান্ত হৈ পৰিছিল জ্বলি উঠিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত অৱশেষত যুদ্ধৰ পিছত দেখা গ'ল যে সেই বিতৰ্কিত বিধেয়কখন সংসদত গৃহীত নহল কিন্তু তাৰ পিছত এতিয়া কি সমস্যা সকলো সমাধান হৈ গ'ল নেকি এতিয়াৰ পৰা সকলো কথাই স্বাভাৱিক হৈ গ'ল নেকি সেই প্ৰশ্নবোৰ আছে সেই প্ৰশ্নবোৰ জড়িত হৈ পৰিছে কাৰণ কেৱল কেবেই নহয় খিলঞ্জীয়াৰ ভৱিষ্যত সম্পৰ্কেও কেবক কেন্দ্ৰ কৰি এটা জনমত গঠন হৈ উঠিছিল তাৰ পিছত কি হ'ব কি নহ'ব বা ইয়াৰ অন্তৰত ৰাজনীতি কি আছে কাৰণ যেহেতু কোৱা হৈছিল যে বিতৰ্কিত বিধেয়কখন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আছিল এখন ভোট বেংকৰ স্বাৰ্থটনা বিধেয়ক আছিল এই ধৰণৰ অভিযোগ উত্থাপিত হৈছিল এই ধৰণৰ চৰ্চা চলিছিল আৰু তাৰ পিছত কিন্তু এতিয়া সম্মুখত লোকসভা নিৰ্বাচন এতিয়া কেব পুনৰ নিৰ্বাচনৰ আগত গৃহীত হোৱাৰ কোনো সম্ভাৱনা নাই সেই সম্ভাৱনা ইতিমধ্যে নস্যাৎ কৰা হৈছে কিন্তু ইয়াকে লৈ এতিয়া লোকসভা নিৰ্বাচনতো ৰাজনৈতিক অংক কি হ'ব এই ধৰণৰ চৰ্চাও কিছু চলিছে কিন্তু লগতে এই প্ৰশ্নবোৰ আছে এতিয়াৰ পৰা আন্দোলন ৰাজপথত নাথাকিব নেকি আজি সবিয়াসত আমি বিতংকৈ কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ আজিৰ সবিয়াসত অন্য এটা বৈশিষ্ট্য হৈছে আজি আমাৰ মাজত উপস্থিত থকা সবিয়াসৰ অতিথিসকল কাৰণ এইসকল অতিথি আজি পোনপটীয়াকৈ এই বিষয়টো জড়িত হৈ আছে আৰু তেখেতসকলে এটা সিদ্ধান্ত দিব পাৰিব যে সিদ্ধান্ত অসমবাসী ৰাইজে জানিব বিচাৰে গতিকে আজি অতিথিসকল কি কাৰণে বিশেষ মই সেই সম্পৰ্কে জনাব বিচাৰিম আমাৰ আজি অতিথিৰ তালিকাত ৰাজ্যসভাৰ সাংসদ কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাও আছে কাৰণ আপোনালোকে জানে ভুৱনেশ্বৰ কলিতাই সংসদৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কেবক লৈ কি ধৰণে ভূমিকা পালন কৰিছিল আসলতে কিয় কেব গৃহীত নহল তাত ৰাজনৈতিক অংক কি আছিল ফ্লোৰ মেনেজমেন্ট কেনেকুৱা আছিল আসলতে সঁচাকৈ অন্য বিৰোধী দলসমূহে কেবৰ বিৰোধিতা কৰিব বিচাৰিছিল নে সকলো কথা ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই স্পষ্টকৈ ক'ব আমি তেখেতক স্বাগতম জনাম লগতে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেখেতক স্বাগতম জনাইছো এইকাৰণে স্বাগতম জনাইছো যে অসম গণ পৰিষদে প্ৰথমটো দল যিয়ে অসমত বিশেষকৈ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিছিল কাৰণ চৰকাৰত থাকি তেখেত নিজেই মন্ত্ৰী আছিল আৰু তেখেতে মন্ত্ৰিত্ব ত্যাগ কৰি প্ৰতিবাদী মিছিলত সামিল হৈছিল গতিকে আজি কেব গৃহীত নহল সেইবাবে তেখেতক অভিনন্দন আৰু তেখেতে এটা ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে তেখেতৰ ওচৰতো কিছু আমাৰ প্ৰশ্ন থাকিব তেখেতে সেই প্ৰশ্নৰ উত্তৰ ৰাইজক দিব বুলি আমি আশা কৰিম লগতে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত থাকিব আসুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি স্বাগতম জনাম কাৰণ আসুৱে যি ধৰণে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল তাৰ পিছত এটা জনমত গঠন হোৱা পৰিলক্ষিত হৈছে কিন্তু স্বাভাৱিকভাৱে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আসু আশ্বস্ত হ'ব পৰা নাই এতিয়াও ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই উল্লেখ কৰি আছে যে এতিয়াও আমি আনন্দ কৰাৰ সময় আহি পৰা নাই তাৰ মানে ৰাইজৰ মনত এই প্ৰশ্নটো আছে আকৌ কি আন্দোলন কৰিব লাগিব নেকি আজি পোনপটীয়াকৈ আমি উত্তৰ বিচাৰিম ডক্টৰ ভট্টাচাৰ্যৰ পৰা কংগ্ৰেছ মুখপাত্ৰ ডক্টৰ জয়নাথ শৰ্মা আছে ৰাজনীতি সম্পৰ্কে এটা বিশ্লেষণ আগবঢ়াব আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম নাগৰিক সমাজৰ প্ৰতিনিধি ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱাকো আমি স্বাগতম জনাইছো নাগৰিক সমাজৰ ফালৰ পৰা যে জনমত গঠন কৰা হৈছিল তেখেতসকলে গতিকে সেই সম্পৰ্কে আমি কথা পাতিম জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী ডাঙৰীয়াক আমি স্বাগতম জনাইছো কাৰণ তেখেতে এই সম্পৰ্কে যথেষ্ট আলোকপাত কৰিছে আৰু খিলঞ্জীয়াৰ ভৱিষ্যতত আইনী প্ৰক্ৰিয়াৰ আৰু দৰকাৰ আছে নেকি আজিৰ তাৰিখত সেই সম্পৰ্কে আমি জানিব বিচাৰিম লগতে গুৰুত্বপূৰ্ণ প্ৰসংগ আসলতে বিজেপি হাৰিল নে জিকিল উত্তৰ আমি পাম ৰাইজে পাব কাৰণ বিজেপি নেতা জয়ন্ত মল্ল ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি আটাইকে স্বাগতম জনাইছো কিন্তু প্ৰথমতেই আমি যাব বিচাৰিম ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ ওচৰলৈকে আৰু প্ৰথমতে মই আহিব বিচাৰিছো ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ লগতে চিফ হুইপ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ ওচৰলৈকে কাৰণ যিখন বিতৰ্কিত বিধেয়ক আসলতে গ্ৰহণ নহল সংসদত গ্ৰহণ নহল গৃহীত নহল সেই গোটেই প্ৰক্ৰিয়াটোৰ লগত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া জড়িত হৈ আছিল আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছিল আৰু দেখা পোৱা গৈছে যে কালি সংসদৰ মজিয়াৰ পিছত আজি প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া গতিকে মই পুনৰবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো ইয়াৰ পূৰ্বেও আপুনি প্ৰাগৰ ষ্টুডিঅ'ত আহিছিলে আমাৰ মুখ্য সম্পাদক এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাৰ সাক্ষাতত যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি আসলতে পালন কৰাও আমি দেখিবলৈ পাইছো গতিকে এনেকুৱা কি মন্ত্ৰণা হ'ল আপুনি কিন্তু তাৰ পিছতো গোপন মন্ত্ৰণা নিশ্চয়কৈ কিছু আছিল কাৰণ আমি ক্ৰিয়া প্ৰতিক্ৰিয়া তাৰ পিছত দেখা পাইছিলো যেতিয়া বিধেয়কখন গৃহীত নহল তাৰ পিছত বিজেপিয়ে কৈছে যে আমাৰ সংখ্যা নাছিল সেইবাবে আমি নোৱাৰিলো আসলতে সংখ্যা নথকাৰ কাৰণে নোৱাৰিলে নে বাধ্য কৰোৱা হ'ল বা আপোনালোকৰ ৰণনীতিৰ সন্মুখত তেওঁলোক হাৰি গৈছিল আসলতে প্ৰকৃত সত্যটো কি আছিল অসমবাসীয়ে জানিব বিচাৰিব ইমান ডাঙৰ ইছ্যু এটা
মই আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে এই বিধেয়কখন ত্ৰুটিপূৰ্ণ বিধেয়ক আমি যুটীয়া সংসদীয় সমিতিটো এই কথাটো কৈছিলোঁ আৰু এই ত্ৰুটিবোৰ আমি আঙুলিয়াই দিছিলোঁ সংশোধনীৰ যোগেৰে আমি এই ত্ৰুটিবোৰ দূৰ কৰিবৰ কাৰণে আমি কৈছিলোঁ যে এই বিধেয়কখন 1 নম্বৰ যে সংবিধান বিৰোধী সংবিধানৰ 14 নম্বৰ দফাৰ বিৰোধী অসম চুক্তিৰ বিৰোধী আৰু এই বিধেয়কখনৰ যোগেৰে আমাৰ যি দেশখনৰ যে ঐক্য সংহতি বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যে ঐক্য সংহতি সি ব্যাঘাত হ'ব এই কথাটো আমি আৰম্ভণিৰ পৰা আঙুলিয়াই আহিছিলোঁ আৰু আমি বিৰোধিতা কৰিছিলোঁ আৰু সংশোধনী দিছিলোঁ যেতিয়া খচৰা প্ৰতিবেদন যেতিয়া আলোচনা হয় তেতিয়া এই সংশোধনীবোৰ দিছিলোঁ কিন্তু তেখেতসকলে তেতিয়া বুজিব চেষ্টা নকৰিলে আৰু একপক্ষীয়ভাৱে প্ৰতিবেদন দাখিল কৰিলে আৰু যি প্ৰতিবেদনখন সৰ্বসন্মত নহ'ল গতিকে সৰ্বসন্মত নোহোৱা এখন প্ৰতিবেদনৰ আধাৰত যেতিয়া বিধেয়কখন লোকসভাত পাৰিত কৰা হ'ল তেতিয়া আমাৰ বিৰোধীসকলে বিশেষকৈ কংগ্ৰেছ দল যেহেতু আমাৰ মেজৰ অপজিশ্যন পাৰ্টি গতিকে কংগ্ৰেছ দল আৰু অন্যান্য দলসমূহে ইয়াক গ্ৰহণযোগ্য বুলি কেতিয়াও ক'ব নোৱাৰে কাৰণ ইয়াক গ্ৰহণযোগ্য নহয় ইয়াৰ যিবোৰ দফা আছে সেইবোৰ গ্ৰহণযোগ্য নহয় গতিকে সকলোৱে আমি মিলি ইয়াক ঐক্যমতত উপনীত হ'লো যে এই বিধেয়কখন আমি বিৰোধিতা কৰিম আৰু তাৰপিছত আপোনালোকে অন্য বিৰোধী কাৰণ অকলে আপোনালোকে নোৱাৰিলেহেঁতেন ৰাজ্যসভাত বিৰোধিতা কৰিবলৈ যদি অন্য বিৰোধীয়ে আপোনালোক সহযোগিতা নকৰিলেহেঁতেন আমি দেখা পাইছিলোঁ NDA সহযোগী JDU আনকি বিৰোধী এটা স্থিতি অৱলম্বন কৰিছিল কিন্তু লগতে অন্য বিৰোধীসকল আপোনালোকৰ লগত আছিল নে নাছিল যদি কিবা কাৰণত উত্থাপিত হ'লহেঁতেন সংখ্যাৰ ফালৰ পৰা আপোনালোক বিজয়ী হ'লহেঁতেন নে পৰাজিত হ'লহেঁতেন সব এটা কথা মই স্বীকাৰ কৰিছোঁ যে এই বিধেয়কখনৰ যিবোৰ আমাৰ ক্ষেত্ৰীয় দল যিবোৰ আমাৰ ক্ষেত্ৰীয় দলসমূহে ইয়াৰ বিৰোধিতা আৰম্ভণিৰ পৰা কৰিছে আৰু স্পষ্টভাৱে তাক কৈছে কিন্তু ৰাষ্ট্ৰীয় দলসমূহৰ ক্ষেত্ৰত এই বিধেয়ক বিৰোধী যিটো স্থিতি সেই স্থিতিটো স্পষ্ট নাছিলে সন্দেহজনক আছিল আপুনি কিছু পৰিমাণে সক্ৰিয় নাছিল বুলি কওঁ মই সন্দেহজনক বুলি নকওঁ সক্ৰিয় নাছিলে আৰু সক্ৰিয় নথকাৰ কাৰণে বহু সময়ত আমি অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু সেইকাৰণে আমি কিছু আমাৰ যে ৰণনীতি সেই ৰণনীতি আমি কিছু পৰিৱৰ্তন কৰিবলগীয়া হৈছিল বিশেষকৈ যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক আমাৰ অসমৰ মুখ্য যিবোৰ আমাৰ অৰাজনৈতিক সংগঠন দল আৰু আমাৰ অসমৰ বুদ্ধিজীৱীসকলে যেতিয়া তেখেতৰ ওচৰত এই কথাটো দাঙি ধৰিছিল আৰু আমাৰ দলৰ ফালৰ পৰাতো ইতিমধ্যে তেখেতক আমি পঠিয়াই নিব পাৰিছোঁ কিন্তু বিশেষকৈ যেতিয়া অসমৰ জনসাধাৰণৰ যিসকলে প্ৰতিনিধিত্ব কৰে যিবোৰ নন পলিটিকেল অৰাজনৈতিক দলৰ যিসকল লোক সেইসকল লোকে যেতিয়া তেখেতক এই কথাষাৰ বুজনি দিছিলে তেখেত প্ৰায় কনভিন্স হৈছিলে আৰু তেখেতৰ যেহেতু আমি মেজৰ অপজিশ্যন পাৰ্টি আৰু মেজৰ অপজিশ্যন পাৰ্টিৰ লিডাৰ হিচাপে তেখেতে অন্যান্য যিবোৰ সমূহ ৰাজনৈতিক দল সেই ৰাজনৈতিক দলসমূহৰ লগত সি UPA আৰু NDA আৰু দুই এটা দলৰ লগত কথা বতৰা হৈছিলে আৰু এই বিধেয়কখনত যাতে বিৰোধী স্থিতি গ্ৰহণ কৰে এই ক্ষেত্ৰত পঠিয়াই নিব পৰা হৈছিলে আপুনি যিহেতু আছিলে সেইকাৰণে আপোনাকে মই প্ৰথমতে বেছিকৈ সুধি লৈছোঁ আপুনি যিহেতু নিজেই তাত উপস্থিত আছিল এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে শেষ মুহূৰ্তলৈকে বিজেপিয়ে বিলখন গৃহীত কৰিব বিচাৰিছিল নে শেষ ৰাতি খেল ওলোটা হৈ গৈছিল সক আমি আগেও তেওঁলোকক কৈছিলোঁ যেতিয়া আমাৰ যুটীয়া সংসদীয় কমিটিৰ সময়তো আমি অধ্যক্ষজনক কৈছিলোঁ যে এইটো কোনো প্ৰেষ্টিজ ইছ্যু হিচাপে ল'ব নালাগে কাৰণ এই বিধেয়কখনৰ দ্বাৰা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ কথা মই নকওঁ উত্তৰ পূৰ্বাঞ্চলৰ কোনো উপকাৰত নাই বৰঞ্চ অপকাৰ বহুত কৰিব আকৌ সেই হিংসা দমনল আকৌ জ্বলি উঠিব গতিকে আমি এই ক্ষেত্ৰত তেখেতে হয় সংশোধনী আনক আৰু নহলে এই বিলখন নাকচ কৰক এইটো আমাৰ প্ৰস্তাৱ আছিলে মই আগেও কৈছিলোঁ ইয়াৰ আগতো মই সাক্ষাৎকাৰত কৈছিলোঁ যে এইটো কোনো প্ৰেষ্টিজৰ বিষয় নহয় কাৰণ এই চৰকাৰৰ আগতো আৰু এখন যুটীয় সংসদীয় সমিতি হৈছিল তাত এখন বিলত ময়ো সদস্য আছিলোঁ এই সমিতিৰ আৰু সেই বিলখন কিন্তু উদ্ৰ কৰিছিলে উভতাই লৈছিলে কাৰণ আমি দোষ ত্ৰুটিবোৰ আঙুলিয়াই দিয়াৰ পিছত কমিটি কনভিন্স হ'ল আৰু সেই বিলখন ঘূৰাই ল'লে মই কৈছিলোঁ এই বিলখনো আপোনালোকে ঘূৰাই লওক আৰু নহ'লে এই দোষ ত্ৰুটিবিলাক এই যিবোৰ ত্ৰুটি আছে সেইবোৰ আঁতৰ কৰক কিন্তু তেখেতে ক'লে সেই সময়ত কি তেখেতসকলৰ ওপৰত হয়তো প্ৰেছাৰ আছিলে ৰাজনৈতিক প্ৰেছাৰ আছিলে গতিকে পৰৱৰ্তী সময়ত যিখন যুটীয় সংসদীয় সমিতি 1 বছৰ নবহিলে শেষৰ দুমাহত ডিচেম্বৰ আৰু জানুৱাৰীত বৈঠকৰ
পিছত বৈঠক কৰি খচৰা প্ৰতিবেদন একেবাৰে গৃহীত কৰি পেলাই আৰু যিখন সৰ্বসন্মত নহয় সেইখনৰ আধাৰতে আকৌ লোকসভাত পাছ কৰিলে গতিকে ৰাজ্যসভাত আমি অলপ সচকিত হোৱাটো স্বাভাৱিক আৰু ইতিমধ্যে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে ৰাস্তালৈ ওলাই আহিছে ৰাস্তালৈ ওলাই আহি প্ৰতিবাদ কৰিছে শেষ মুহূৰ্তলৈকে বিজেপিয়ে গ্ৰহণ কৰিব বিচাৰিছিল গৃহীত কৰিব বিচাৰিছিল সেইটো ক'ব বিচাৰক আমি দেখিছো যে প্ৰধানমন্ত্ৰীৰ যি বক্তব্য আছিলে পশ্চিমবংগৰ তেখেতৰ গুৱাহাটীত তেখেতৰ দুদিন আগতে গুৱাহাটীত তেখেতৰ সেই বক্তব্যৰ পিছত আমি নিশ্চিত আছিলো যে হয় বিধেয়কখন আনিব আৰু পৰৱৰ্তী সময়ত যেতিয়া 12 তাৰিখ বুলি কৈছিলে আৰু 12 তাৰিখেই সেই বিধেয়কখন লিষ্টত অনা হ'ল এজেণ্ডা লিষ্টত অনা হ'ল আৰু সেই এজেণ্ডা লিষ্টত অনাটো নীতিবহিৰ্ভূতভাৱে আনিলে কাৰণ আমাৰ বিজনেছ এডভাইজৰী কমিটিত য'ত মই চিফ হুইপ হিচাপে মই সদস্য আৰু আমাৰ ৰাজ্যসভাৰ অধ্যক্ষতাৰ সভাপতিত্ব কৰে সেই সভাখনত তাত এইটো সিদ্ধান্ত হৈছিলে যে এইবেলি যিহেতু এইটো শৰ্ট সেশন ইয়াত আমি কোনো বিতৰ্কিত বিধেয়ক আমি অনা নহয় বিতৰ্কিত বিধেয়কৰ ভিতৰত এই নাগৰিকত্ব সংশোধনী বিল ট্ৰিপল তালাক এইবোৰ বিতৰ্কিত গতিকে আমি গ্ৰহণ কৰিব নোৱাৰো গতিকে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ আৰু বাজেট আৰু ফাইনান্স বিল এইকেইটা আমি পাছ কৰিম তেতিয়া চৰকাৰৰ ফালৰ পৰা কোৱা হ'ল যে যিকেইখন বিবাদিত নহয় বা বিতৰ্কিত নহয় সেই বিধেয়কৰ পৰা আনিব পৰা যায় নেকি 6খন বিধেয়কৰ ওপৰত আমাৰ সন্মতি আমি প্ৰকাশ কৰিলো কিন্তু সেই 6খনৰ উপৰিও এই বিধেয়কখনো আকৌ দি দিলে আৰু সেই 6খনৰ আগতে দি দিলে এইখন মানে সন্মতি আপোনালোকৰ সৰ্বসন্মতি নোহোৱাকৈ দি দিলে 12 তাৰিখে দিলে 13 তাৰিখে দিলে তেওঁলোকে 2 দিনে দিলে তাৰ দ্বাৰা বুজা যায় যে তেখেতসকলে যদি সুবিধা পালেহেঁতেন তেতিয়াহ'লে সেই বিধেয়কখন গৃহীত কৰিবৰ কাৰণে তেখেতসকলে ব্যৱস্থা ল'লেহেঁতেন কিন্তু যিহেতু আমাৰ নিখন্তেহে গৃহীত কৰাৰ এটা চেষ্টা হয়তো চলাইছিলে বা আপুনি ঠিকেই উল্লেখ কৰিছিলে সেই ধৰণে আচলতে আপোনালোকে বিশ্লেষণ আগবঢ়াইছিলে মই এবাৰ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আচলতে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ মন্তব্য আমি শুনিলোঁ প্ৰথম কথাটো আপোনাক মই প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ যে যি স্বাৰ্থ সন্মুখত ৰাখি যিধৰণে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে যে লোকসভাত বা সংসদৰ মাজত উত্থাপন হোৱাৰ দিনাখনে আপোনালোকে মিত্ৰতা ভংগ কৰিব চৰকাৰৰ পৰা ওলাই আহিব সেই প্ৰতিশ্ৰুতি ৰাখি আপোনালোক ওলাই আহিছিল প্ৰতিবাদী মিছিলত অন্তৰ্ভুক্ত হৈছিলে সেইটো কথা আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আপোনালোকে এটা হেঁচা প্ৰয়োগ কৰাৰ কাৰণেও চেষ্টা এটা কৰিছিল সেইটো আমি জানো কিন্তু আচলতে সংসদৰ মজিয়াত যিহেতু এই খেলখন সংখ্যাৰ খেল আছিল আৰু এই সংখ্যাৰ খেলখনত যিজনে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই উল্লেখ কৰিছে কংগ্ৰেছে আচলতে গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰি কেব গৃহীত নকৰাত সফল হ'ল বুলি ভাবে নেকি আপুনিও মই পোনপ্ৰথমে এই কেপৰ বিৰুদ্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ দল সংগঠন ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আন্দোলনত ব্ৰতী হৈ আজিৰ এই পৰ্যায় পালে তেখেতসকলে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়টো আপুনি মোক যিখিনি কথা সুধিছে এই কথাটো এনেকুৱা যে মই আপুনি সোধা পিছৰ প্ৰশ্নটোলৈ যোৱাৰ আগতে মই দুই এটা কথা কৈ ল'বলৈ বিচাৰিছোঁ সেইকেইটা হৈছে যে এইখন যেতিয়া 16 চনত সাংসদত আহিছিলে অহা সময় প্ৰায় অসমৰ বিভিন্ন দল সংগঠন সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30টা জাতীয় সংগঠন তাৰপিছত কৃষক মুক্তি আমাৰ নাগৰিক সমাজ তাৰপিছতে আমাৰ এই যুৱ ছাত্ৰ পৰিষদকে ধৰি মুঠতে 70টা সংগঠন এনেধৰণে সুসংগঠিত হৈ পেলাই ইয়াৰ বিৰোধিতা কৰিছিল আৰু ৰাজনৈতিক দল হিচাপে আমি চৰকাৰৰ অংশীদাৰ হৈও সেই সময়ৰ পৰা আমি বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ কৰাৰ উপৰিও আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিকে প্ৰমুখ্য কৰি সকলোকে আৰু আমাৰ বিজেপি দলৰ শীৰ্ষ যিসকল ব্যক্তি যিসকল দলটোত আছে যিহেতু আমাৰ মিত্ৰতা আছিল তেওঁলোকলৈকে আমি গোটেই বিষয়টো লৈ গৈছিলোঁ কিন্তু এই বিষয়টোৰ ক্ষেত্ৰত আমি প্ৰথমতে তেখেতসকলক জানিব পাৰিছিলোঁ যে তেখেতসকলে বৰ বিশেষ আগবাঢ়িব বিচৰা নাই কিন্তু আমাৰ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই কৈ দিয়া ধৰণে এবছৰ ধৰি যুটীয়া সংসদীয় সমিতিৰ মিটিং হোৱা নাছিল এবছৰৰ পিছত যোৱা 2 মাহ 3 মাহত তেওঁলোকে খৰটকীয়াকে কেইবাখনো মিটিং কৰিলে তাৰমানে ৰাজনৈতিকভাৱে বিজেপি দলে নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিলে এইখন তেওঁলোকে পাছ কৰিব আৰু সেই কাৰণে জইণ্ট
যিখন মানে পাৰ্লিয়ামেণ্টাৰী কমিটি সেই কমিটিখনে ইটোৰ পিছত সিটো কৰি আপোনালোকৰ মনত থাকিব 31 জানুৱাৰীৰ দিনা 31 ডিচেম্বৰৰ দিনা তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে এইখন ৰিকমেণ্ড কৰিব আৰু এইখন ৰিকমেণ্ড কৰাৰ ক্ষেত্ৰত ঠিক হ'ল 4 জানুৱাৰী তাৰিখে অসমলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিছিলে তেতিয়া বৰাক উপত্যকালৈ আৰু সেইদিনাখন ৰাজহুৱাভাৱে কৈ গ'ল আমি এইখন সাংসদত আনিম আৰু এইখন গৃহীত কৰাম আৰু সেই সিদ্ধান্তৰ পিছত দ্বিতীয় সংসদীয় কমিটিৰ যিখন প্ৰতিবেদন ৰিকমেণ্ডেশ্যন সেইখিনি তেওঁলোকে 7 জানুৱাৰী তাৰিখে সাংসদত মানে উত্থাপন কৰিলে আৰু সেইদিনাই আমি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীক আমাৰ দলৰ তৰফৰ পৰা আমি লগ কৰিলোঁ দলৰ সভাপতিকে ধৰি আটাইখিনিয়ে আৰু লগ ধৰি তেখেতৰ পৰা জানিব পাৰিলোঁ যে তেখেতসকলে এইখন মানে তাৰ পিছৰ দিনা লোকসভাত গৃহীত কৰিব আমি ক'লোঁ যে অহাকালিৰ পাছত সাংসদৰ অধিৱেশন শেষ হ'ব গতিকে আপোনালোকে ৰাজ্যসভাততো নোৱাৰিব কৰিব আৰু সংখ্যাও নাই আপোনালোকৰ তেতিয়া ক'লে নহয় ৰাজ্যসভা আমি এদিন বঢ়াই দিম আমি সেই সময়লৈকে গম পোৱা নাছিলোঁ যে ৰাজ্যসভা বঢ়াই দিব এদিন বঢ়াই দি হ'লেও আমি গৃহীত কৰাম আৰু এইটো কথা আৰু যদি ৰাজ্যসভাত নহয় গৃহীত তেতিয়া কি কৰিব তেতিয়া ক'লে যে নহয় আমি হেৰি কৰিম জইণ্ট পাৰ্লিমেণ্টাৰী ছেছন পাতি হ'লেও এইখন আমি আনিম গৃহীত কৰাম সেই মুহূৰ্ততে আমি তেখেতৰ বাসগৃহৰ পৰা ওলাই আহি আমি যেহেতু মিত্ৰজোঁটত আছিলোঁ আমি ৰাইজক কথা দিছিলোঁ বিলখন পাছ হ'লে আমি চৰকাৰৰ পৰা ওলাই আহিম নাই পাছ হ'লে ওলাই আহিম বুলি কৈছিলোঁ কিন্তু তেখেতসকলে বিলখন তাৰ পাছদিনা উত্থাপন কৰিব আৰু তেখেতসকলে গৃহীত কৰিব এইটো ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ পৰা যেতিয়া নিশ্চিত হ'লোঁ আমি সেইদিনাই পাছ হ'বলৈ আমি বাট নেচাই আমি সেই মুহূৰ্ততে আমি মন্ত্ৰিত্বৰ পৰা ত্যাগ কৰি আমি মিত্ৰজোঁটৰ পৰা ওলাই আহিবলৈ সিদ্ধান্ত ল'লোঁ আৰু তাৰপিছত আমি এই গোটেই বিষয়টোৰ ক্ষেত্ৰত তাৰ আগতেও কেইটামান ষ্টেপ আমি আগবাঢ়িছিলোঁ যিটো আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ ক্ষেত্ৰত অকণমান মই কৈ যাবলগীয়া আছে সেইটো হৈছে আমি ভাৰতবৰ্ষৰ আপোনালোকে লক্ষ্য কৰিব যে আমি যিহেতু ইয়াত মিত্ৰজোঁটত আছিলোঁ আমি মিত্ৰজোঁটৰ অংশীদাৰসমূহকহে প্ৰথম লগ পাইছিলোঁ যেনেকৈ শিৱসেনাৰ উদ্ধৱ ঠাকৰে ডাঙৰীয়াক লগ পাই তেখেতসকলে নিশ্চিত কৰিছিল যে তেখেতসকলে আমাৰ লগত থাকিব আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিব তাৰপিছত JDU মানে চিফ নীতিশ কুমাৰ ডাঙৰীয়া মানে মুখ্যমন্ত্ৰী তেখেতক লগ কৰিলোঁ তেখেতে ক'লে যে আমি সম্পূৰ্ণ আপোনালোকৰ লগত আছোঁ নিশ্চিত কৰিছোঁ যে আপুনি ইয়াৰ বিৰুদ্ধে যাম তাৰপিছত আমি JPCৰ যিসকল মেম্বাৰ যোন দলৰে নহওক এফালৰ পৰা সকলোকে লগ কৰিলোঁ আৰু দলীয় নেতাসকলক লগ কৰিলোঁ আৰু তেখেতসকলেও আমাক যথেষ্টখিনি সহযোগ দিলে সহায় কৰিম বুলি দিলে প্ৰতিশ্ৰুতি NDAত নাথাকিলেও তৃণমূল কংগ্ৰেছ বা এনেধৰণে যিখিনি দল আছিল তেওঁলোকে ঠিক কৰিলে যে আমাক সহযোগ কৰিব আমাৰ তাৰপিছত যেতিয়া এইখন গৃহীত হ'ল মানে 8 তাৰিখে লোকসভাত গৃহীত হৈ ৰাজ্যসভালৈ সেইবাৰ আহিল কিন্তু অধিৱেশন শেষ হ'ল সেইটোৰ পিছত আমি যোৱা 25 জানুৱাৰী তাৰিখে আমি চিন্তা কৰিলোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইখিনি যিকেইখন চৰকাৰ আছে এতিয়া আটাইকেইখন চৰকাৰে NDAৰ অংশীদাৰ আৰু নেডা হিচাপে সুসংগঠিত হৈ আছে আমি তেখেতসকলক লগ কৰিবলৈ আমি টুৰালে গ'লোঁ গৈ মেঘালয় মুখ্যমন্ত্ৰীক লগ ধৰিলোঁ মেঘালয় মুখ্যমন্ত্ৰীক আমি ক'লোঁ যে উত্তৰ পূৰ্বাঞ্চলে আমি বেলেগে সকলোৱে এই ক্ষেত্ৰত বিৰোধিতা কৰি আছোঁ কিন্তু আমি এই বিষয়টো উত্তৰ পূৰ্বাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ বিষয় একেলগে আমি এইটোত বিৰোধিতা কৰিব লাগে তেখেতসকল সন্মত হ'ল অসম গণ পৰিষদৰ উদ্যোগত আমি সেই মাহৰে 29 তাৰিখে যোৱা মাহৰ 29 তাৰিখে আমি এখন সভা দিলোঁ 11টা ৰাজনৈতিক দলে যোগদান কৰিলে য'ত দুজনকে মুখ্যমন্ত্ৰী দুজনকে উপমুখ্যমন্ত্ৰী আৰু অন্যান্য দলৰ যিসকল 11টা দলৰ সভাপতি বিষয়ববীয়া মন্ত্ৰী সকলো আহি ঐক্যমত পোষণ কৰিলে যে আমি ৰাজনীতি ক'ত কেনেকৈ কৰি আছোঁ বেলেগ কথা উত্তৰ পূৰ্বাঞ্চলৰ এই বিপদটোৰ ক্ষেত্ৰত আমি সকলো ঐক্যমত হ'ম তাত কোনো ধৰণে আমি পিছ নপৰোঁ আৰু সেই ধৰণে যিটো সিদ্ধান্ত ল'লোঁ সেই সিদ্ধান্তত আমাৰ মেঘালয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰ্ণাড চাংমা ডাঙৰীয়া ইয়াৰ গোটেই ইনিচিয়েটিভ ল'লে তথা নেতৃত্ব ল'লে লৈ পেলাই আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ পুনৰ গৈ আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আকৌ সাক্ষাৎ কৰিলোঁ এইটো উত্তৰ পূৰ্বাঞ্চল হিচাপে আৰু তেখেতে সেইদিনাখন আমাক ক'লে
যে আমি এইখন ৰাজ্যসভাত আনিম আৰু ৰাজ্যসভাত আনিম আমি এই ক্ষেত্ৰত আমাৰ কনসেনসাস কৰিবলৈ আমি চেষ্টা কৰিম তাৰমানে তেওঁলোকে পাছ কৰাৰ পক্ষত কিন্তু আমাক কৈছে যে কনসেনসাস কৰিবলৈ আমি হেৰি কৰিম চেষ্টা কৰিম তাৰ পিছত আমি পুনৰ আকৌ দিল্লীত এটা এটাকৈ বেলেগে বেলেগে ৰাজনৈতিক দলসমূহৰ সমৰ্থন আদায় কৰিবলৈ তেওঁলোকৰ ওচৰলৈ কৰ্ণাথ শৰ্মা ডাঙৰীয়া বা অন্যান্য উমৈহতীয়াভাৱে আমি গ'লো যোৱাৰ পিছত আমাক বহুতে প্ৰায় সকলে প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আমি দেখিলোঁ যে এইখন গৃহীত কৰিবলৈ সংখ্যাৰে বিৰোধী পক্ষত কিছু বাঢ়িল সংখ্যা বাঢ়িছে আমি কিছু আশ্বস্ত হ'ব পাৰিছোঁ যে এইখন ভোটিঙত গ'লেও আমি পৰাভূত কৰিব পৰা যাব আৰু সেই যোৱাকালি সাংসদৰ শেষ মুহূৰ্তলৈকে আমি তাত উপস্থিত আছিলোঁ সাংসদৰ মজিয়াত আৰু উপস্থিত থাকি আমি সকলো কথা প্ৰত্যক্ষ কৰিলোঁ আৰু প্ৰত্যক্ষ কৰি পেলাই আমি জানিব পাৰিলোঁ যে ইয়াত কিছু কনসিকুৱেন্সে কিছু সহায় কৰিছে কৈ যাব লাগিব যে 12 তাৰিখে যিদিনাখন ৰাজ্যসভা আছিল সেইদিনাখন অখিলেশ যাদৱৰ এটা বিষয়ে সেইদিনা কাৰ্যসূচীখিনি নাইকিয়া কৰিলে 13 তাৰিখে শেষ দিন বিৰোধী পক্ষই ৰাজ্যসভা তেখেতসকলে 14-15 তাৰিখে বঢ়াবলৈ প্ৰস্তাৱ আছিল বিৰোধী পক্ষই কোনো ধৰণে মান্তি নহল আৰু বিৰোধী পক্ষই ক'লে যে দুটা গুৰুত্বপূৰ্ণ বিষয় আছে এটা হৈছে ফাইনেন্স বিল পাছ হোৱা নাই এটা হৈছে ৰাষ্ট্ৰপতিৰ ভোট অফ থ্যাঙ্কস পাছ হোৱা নাই গতিকে এই দুটা উমৈহতীয়া দায়িত্ব গতিকে এইখিনিত আমি আছো বাকি বিলৰ কথাত নাই আৰু এক্সটেনশন কৰাত নাই আপোনালোকে যদি কৰে সাংসদ আগবঢ়ক আৰু নহলে আমি সহযোগ নকৰো বিৰোধীৰ সেই সবল ভূমিকা বিৰোধীৰ সেইখিনিত এটা পৰিৱেশ সৃষ্টি হ'ল আৰু সেই পৰিৱেশটো ভগৱানৰ কৃপা আছে আমাক সহায় কৰিলে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়টো মই অকমান এবাৰ কৈ যাব লাগিব এই কাৰণে যে কেইটামান কথাৰ বিনিময়ত ইয়াৰ প্ৰভাৱটো বেছি হৈছে এটা কথা হৈছে যেতিয়া আমি এনডিএৰ যিখিনি দল লগ ধৰিছিলোঁ এতিয়া নীতিশ কুমাৰ ডাঙৰীয়াই উদ্ধৱ ঠাকৰে ডাঙৰীয়াই গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীলৈ কেইবাবাৰো যোগাযোগ কৰিছে ইয়াৰ বিৰুদ্ধে ঠিক তেনেধৰণে তাৰ পিছৰ পৰ্যায়টো আহি গ'ল যে আমি অসম মন্ত্ৰীসভাৰ পৰা যেতিয়া ওলাই আহিলোঁ সেই সময়ত উত্তৰ পূৰ্বাঞ্চলত এটা পৰিৱেশ হ'ল তেওঁলোকে যি ধৰণে আগবাঢ়িছিল তাতকৈ অধিকভাৱে আগবাঢ়িবলৈ ঠিক কৰিলে তাৰ পিছতে উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দল আৰু প্ৰত্যেকটো দলেই এনডিএৰ অংশীদাৰ হৈ আছে তেওঁলোক সুসংগঠিত হ'ল এই তিনিটা কথাই এটা বিশেষ প্ৰভাৱ পেলাইছে আৰু মই আশা কৰিছোঁ যে এইখিনি কাৰণেই আজি বিশেষকৈ অসম কেন্দ্ৰিক আছিল পিছত উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক হ'ল যদিও আইনখন সৰ্বভাৰতীয় আইন কাৰণ আটাইতকৈ ক্ষতিগ্ৰস্ত অসম হ'ব বুলিয়ে কোৱা হৈছিল কিন্তু আপুনি সেই কথাটো সেইটো প্ৰসংগ যিটো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই কৈছিলে যে বিৰোধীয়ে এক সবল ভূমিকা পালন কৰিছিল আৰু সেই বিৰোধীত সক্ৰিয় ৰূপত কংগ্ৰেছো আছিল সেই কথাটো অৱশ্যে আপুনি অস্বীকাৰ কৰিব কংগ্ৰেছৰ ক্ষেত্ৰত এটা কথা কৈ যাব লাগিব তেখেতসকলে লোকসভাত কিন্তু ৱাকআউট কৰিছিল আৰু তেওঁলোকে কৈছিল যে সেই সময়ত তেখেতসকলৰ যিটো স্থিতি ৰাজ্যসভাত হয়তো তাৰ স্থিতিৰ সলনি হৈছে কিন্তু সেই স্থিতিটো সলনি হোৱাত এই কথাবোৰ মনত পেলাই দিব লাগিব এই বিষয়টোত যথেষ্ট সহায় হৈছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম কাৰণ বিষয়বোৰ এতিয়া ৰাজনৈতিক হৈ যাব কিছুদিন পিছতে কাৰণ সন্মুখত নিৰ্বাচন আছে আৰু সেইবাবে আমি কেশৱ মহন্ত ডাঙৰীয়াৰ পৰা সামগ্ৰিকভাৱে কথাখিনি জানিবলৈ এবাৰ চেষ্টা কৰিছিলোঁ আচলতে প্ৰথমৰ পৰা কি কৰিলে এতিয়া কি আৰু ভৱিষ্যতে স্থিতি কি হ'ব সেই সম্পৰ্কে মোৰ প্ৰশ্ন থাকিব মহন্ত ডাঙৰীয়াৰ ওচৰত মই পৰৱৰ্তী সময়ত সেই প্ৰশ্নলৈ আহিম আমি সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ সৈতে সংযোগ স্থাপন কৰিছোঁ নেকি মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া প্ৰথমতে আপোনাকো অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ অৱশেষত যিটো আপোনালোকে বিচাৰিছিলে বা অসমৰ ৰাইজে বিচাৰিছিল যে কেব গৃহীত নহওক সেয়া হ'ল কিন্তু আপুনি তাৰ পিছতো আশ্বস্ত হ'ব পৰা নাই আপুনি কালিও দিল্লীতে সেই প্ৰসংগ উত্থাপন কৰিছে যে এতিয়াও খুব আনন্দ কৰাৰ সময় আহি পৰা নাই বা আজিও আপুনি সেই মতামত আগবঢ়াইছে গতিকে আচলতে কিয় আপোনালোক আশ্বস্ত হ'ব পৰা নাই খিলঞ্জীয়াৰ ভৱিষ্যত এতিয়াও সুৰক্ষিত নহয় নেকি ৰাইজৰ মনত আকৌ প্ৰশ্ন থাকিব যে পুনৰ আমি আন্দোলন কৰিব লাগিব নেকি শংকা বা আতংক মাৰ গ'ল নেকি অভিনন্দন মই আপোনাকো জনাইছোঁ আৰু পৰাগ চেনেল হতাকে জনাইছোঁ কাৰণ আপোনালোকে গোটেই বিষয়টোত আৰম্ভণিৰ পৰাই নিৰৱচ্ছিন্নভাৱে জনমত সঠিকভাৱে নেতৃত্ব দি আহিছিল প্ৰথম কথাটো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ নিৰৱচ্ছিন্ন সংগ্ৰামৰ এইটো ফল আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আন্দোলন নকৰিলে একো নাপায় এই কথা পুনৰ প্ৰতিষ্ঠা হ'ল
আৰু আমি কেন্দ্ৰীয় চৰকাৰক এটা কথা সকীয়াই দিব খুজিছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক লৈ যাতে হেতালি আৰু নেখেলে আৰু এই বিলখন অনাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক মানসিকভাৱে দেশৰ পৰা বহুত দূৰলৈ ঠেলি দিলে এই ভুলটো যাতে তেওঁলোকে নকৰে সেইটো আমি স্পষ্টভাৱে কঠোৰভাৱে সকীয়াই দিছোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰত ক'ব খোজোঁ যে যোৱাকালিৰ বিলখন নহাৰ পিছত চৰকাৰে আনিব নোৱাৰাৰ পিছত গোটেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ মাজত আনন্দ হৈছে ৰাইজে আনন্দ পাবই আনন্দ কৰিছে কৰিবই আনন্দ কিন্তু আমি একে সময়তে ৰাইজক ক'ব খোজোঁ যে অধিক উৎফুল্লিত হোৱাৰ এইটো সময় নহয় ৰাইজে আনন্দ কৰিছে কৰিবও লাগিব আনন্দ কাৰণ যিটো মানসিক নিৰ্যাতন বিজেপি দলৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ওপৰত দিছিল বা অসমত অসম চৰকাৰৰ সমৰ্থনত দিছিল সেই মানসিক নিৰ্যাতনৰ পৰা সকাহ পাইছে ৰাইজে গতিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যত ৰাইজে আনন্দ কৰিছে কিন্তু মই কৈছোঁ ডাৱৰ আঁতৰা নাই ডাৱৰ আঁতৰা নাই এইকাৰণেই প্ৰথম এই বিষয়টো আৰম্ভ হৈছিল কেতিয়া আৰম্ভ হৈছিল যে ফৰেনাৰ্ছ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015 পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 এই দুখন নিৰ্দেশনাৰ নিয়ম প্ৰথম জাৰি কৰিছিল তেতিয়াই অসমত আন্দোলনটো আৰম্ভ হৈছিল বা উত্তৰ পূৰ্বাঞ্চলত আন্দোলনটো আৰম্ভ হৈছিল কিন্তু তাৰপিছত এই ৰাইজৰ আন্দোলনটোক কোনো শ্ৰদ্ধা নজনোৱাকৈ কেন্দ্ৰীয় চৰকাৰে বিলখন আনিলে বিলখন কিন্তু সেই দুখনৰ ওপৰত নিৰ্ভৰ কৰি বিললৈ ৰূপান্তৰ হ'ল আমি গোটেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে বিলৰ কথা জানো সেইটো কথাও জানো কিন্তু বিলৰ কথাটো বেছি জনাজাত হ'ল এতিয়া বিলখন নোহোৱা হ'ল কিন্তু একে সময়তে বিলখনৰ বিৰুদ্ধে আন্দোলন চলি থাকোঁতে আকৌ লং টাৰ্ম ভিছা আমাৰ ওপৰত দি দিয়া হ'ল লং টাৰ্ম ভিছা দেখিবলৈ ভাল কিন্তু ইয়াৰ অন্তৰ্নিহিত কিন্তু উদ্দেশ্যটো অতি বেয়া গতিকে আজি আমাৰ ওপৰত বিলখন নোহোৱা হ'ল কিন্তু বিলৰ লগে লগে কিন্তু এই ফৰেনাৰ্ছ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015 আৰু পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 আমাৰ কমল দা আছে তেখেতে ভালকৈ জানিবই এই দুখন কিন্তু এতিয়াও আছে গতিকে এই দুখন বাতিল হ'ব লাগিব এই দুখন বাতিল নোহোৱালৈকে বীজাণু নোহোৱা হৈ নাযায় আৰু সেইকাৰণে আমি কৈছোঁ ডাৱৰ আঁতৰা নাই হয় এটা বিষয়ত আমি সকলোৱে এটা ফলাফল পাইছোঁ কিন্তু এতিয়ালৈকে আমাৰ মূল বিষয়টো এতিয়ালৈকে নোহোৱা হৈ যোৱা নাই গতিকে এইটো নোহোৱালৈকে আমাৰ সংগ্ৰাম চলিবই এইটো একে স্পষ্ট কথা আৰু যোৱাকালি যিটো সময়ত গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহে যেতিয়া গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে যেতিয়া কালি যেতিয়া আনন্দ কৰি আছে তেতিয়া অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী আৰু বিজেপি দলৰ সভাপতিয়ে কৈছে বিলখন আনিমেই তাৰমানে আমি জাতি ধ্বংস কৰিমেই সেইটো হ'ল তেওঁলোকৰ দৃষ্টিভংগী গতিকে তাৰ বিৰুদ্ধে আন্দোলন হ'বই আমাৰ উত্তৰ ইয়াৰ বিৰুদ্ধে আন্দোলন হ'বই আৰু আমি এই যিখন নটিফিকেশ্যন নিয়ম এইখন বাতিল হ'ব লাগিব আৰু সেইকাৰণে আমি নিৰৱচ্ছিন্নভাৱে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আমাৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই দুখন বাতিল নোহোৱালৈকে আমি আগুৱাই যাম ইয়াৰ কাৰণ সমাধান হ'ব লাগিব অসম চুক্তিৰ আধাৰত অসম চুক্তি উলংঘা কৰি এই নটিফিকেশ্যন নিয়ম আৰু এই নটিফিকেশ্যন নিয়মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটো বাধাগ্ৰস্ত কৰিব আৰু সেইকাৰণে যিহেতু এইটো এক্সিকিউটিভ অৰ্ডাৰ গতিকে চৰকাৰে এই নিয়ম আৰু নটিফিকেশ্যনো আৰু দীৰ্ঘম্যাদী ভিছাও বাতিল কৰাৰ প্ৰয়োজন ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিম আপোনাৰ ওচৰলৈকে আৰু সেই প্ৰশ্নটোৱে আছিল আচলতে অসমৰ ৰাইজে জানিব বিচাৰিছিল যে কাইলৈৰ পৰা আকৌ আন্দোলন বন্ধ হ'বনে আন্দোলন চলি থাকিব কাৰণ ভট্টাচাৰ্য ডাঙৰীয়াই কালিও কৈছিলে সেই কথাটো যে ডাৱৰ আঁতৰি যোৱা নাই শংকা আঁতৰি যোৱা নাই বিলখন গৃহীত নহ'ল এতিয়া আনন্দ কৰাৰ প্ৰয়োজন নাই গতিকে ইতিমধ্যে স্পষ্ট কৰি দিছে যে আছুৰ ফালৰ পৰা আন্দোলন কিন্তু চলি থাকিব বা যি ধৰণৰ আন্দোলনৰ এক পোষকতা কৰা হৈছে এই আন্দোলন চলি থাকিব কি ৰূপত চলে সেয়া পৰৱৰ্তী সময়ত আমি জানিবলৈ চেষ্টা কৰিম মই ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিম সময় ইলেকশ্যন বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এটা আপ্ৰাণ চেষ্টাত উমৈহতীয়া প্ৰচেষ্টাত আচলতে কেব বাতিল হ'ল এই মুহূৰ্তলৈকে আমি বাতিল হোৱা বুলিয়ে ক'ব লাগিব কিন্তু ইতিমধ্যে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে আনন্দ কৰক কিন্তু অধিক উৎফুল্লিত নহওক এতিয়াও ডাৱৰ আঁতৰি যোৱা নাই এটা এটাকৈ বিষয় আমি স্পষ্ট হ'ব লাগিব আচলতে সেইবাবে মই এইবাৰ কমল নয়ন চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি এই বিষয়ত অধিক ভালকৈ ক'ব পাৰিব ইয়াৰ পূৰ্বে আপোনাৰ সৈতে আলোচনা কৰিছিলোঁ আমি এই বিষয়টোৰ ওপৰত এতিয়া ৰাইজে যিটো বিচাৰিছিলে বা এটা সামগ্ৰিকভাৱে যিটো আন্দোলন হৈছিল সেই আন্দোলনটোৰ পিছত বিভিন্ন প্ৰসংগ আছে জড়িত হৈ কি কাৰণে বাতিল হ'ল বা কিয় গৃহীত নহ'ল কিন্তু এতিয়া গৃহীত নহ'ল আনন্দ কৰিছে ঠিক আছে সেয়া স্বাভাৱিক তাৰপিছত ৰাজনৈতিক কথা বতৰা থাকিব পৰিৱেশ থাকিব সেই প্ৰসংগও আহিম আমি কিন্তু তাৰ পূৰ্বে সঁচাকৈয়ে আপুনি সেই কথাটো বিশ্বাস কাৰণে আইনীভাৱে এতিয়াও আমাৰ ডাৱৰ আঁতৰি যোৱা নাই বা অইন এখন আইনী যুঁজৰ প্ৰয়োজন আছে পোনপ্ৰথমে মই উত্তৰ পূবৰ তথা অসমৰ জনগণক অভিনন্দন জনাইছোঁ
তেওঁলোকে যৌথভাৱে যি এই আন্দোলন কৰিলে তাত বিভিন্ন দল সংগঠনে ছাপোৰ্ট দিলে যাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈ বিলখন ৰাজ্যসভাত নানিলে যাৰ কাৰণে আজি ধৰক আমি দেখিবলৈ পাইছোঁ যে বিলখন গৃহীত নহ'ল এতিয়া তাতে দুটা কথা আছিলে আকাংক্ষা কৰা হৈছিলে যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী ছেছন কৰি পেলাই বিলখন পাছ কৰে নেকি কিন্তু আপোনালোকে নিশ্চয় জানে মানে আৰ্টিকল 108ত তিনিটা চৰ্ত সাপেক্ষেহে এখন বিল জইণ্ট ছেছনত যাব পাৰে প্ৰথমটো হৈছে লোকসভাত বিলখন পাছ হোৱাৰ পিছত ৰাজ্যসভাত বিলখন উত্থাপন কৰি যিখন নাকচ কৰি দিলে দ্বিতীয়তে কিবা যদি সংশোধনী প্ৰস্তাৱ আছে আৰু সেই সংশোধনী প্ৰস্তাৱ ধৰক ৰাজ্যসভাই নাকচ কৰিলে আৰু তৃতীয় চৰ্ত হৈছে ৰাজ্যসভাত বিলখন ইন্ট্ৰডিউচ কৰাৰ পিছত একো নকৰাকৈ যদি 6 মাহ উকলি যায় এই তিনিটা চৰ্ত সাপেক্ষেহে জইণ্ট ছেছনত আহিব পাৰে আচ্ছা কিন্তু নাগৰিকত্ব বিধেয়কখনৰ ক্ষেত্ৰত এই তিনিটাৰ এটাও প্ৰযোজ্য নহয় সেইকাৰণে জইণ্ট ছেছনত যাব নোৱাৰে চ' ডেট ইজ ৰুল সেইটো নিশ্চিত আৰু সেইটো নিশ্চিত এতিয়া আন এটা কথা হ'ল এতিয়া ধৰক আৰ্টিকল 123 মতে অৰ্ডিনেন্স আনিব পাৰে তো সেইটো এটা ৰাস্তা আছে কিন্তু সাম্প্ৰতিক যিটো পৰিস্থিতি আৰু যি কাৰণে তেওঁলোকে আজি সাহস নকৰিলে বিলখন মানে আনিবলৈ মই নাভাবোঁ কেন্দ্ৰীয় চৰকাৰে সেই ভুলটো কৰিব বুলি কাৰণ অন্য বাদ দিয়ক ৰাজনৈতিকভাৱেওতো তেওঁলোকৰ কাৰণে একো লাভৱান নহ'ল নহয় ৰাজনৈতিকভাৱে তেওঁলোকে যথেষ্ট ক্ষতি হৈছে তো গতিকে সেই ভুলটো নকৰিব বুলি মই ভাবোঁ এতিয়া সমুজ্জলে যিটো নটিফিকেশ্যন দুখনৰ কথা কৈছে হয় সেই দুখনৰ পৰা এতিয়াও যিবোৰ আজি আমি ধৰি লৈছোঁ ধৰক 25 মাৰ্চ 71 আমি কাট অফ ডেট বুলি ভাবি আমি যদি প্ৰচিড কৰোঁ তেতিয়াহ'লে সেই নটিফিকেশ্যন দুখনৰ বেনিফিটটো এই মানুহবিলাকে পাই আছে কেনেকৈ পাই আছে আজি ধৰক শিলচৰত এনেকুৱা কেছ হৈছে য'ত এজন মানুহ উইদাউট পাছপৰ্ট বাংলাদেশৰ পৰা আহিছে তেওঁৰ এগেইনষ্ট এটা প্ৰচিডিং হৈছে তেওঁ এই নটিফিকেশ্যনখন দেখাই দিয়াৰ লগে লগে তেওঁৰ এগেইনষ্টে প্ৰচিডিংটো ক্ল'জ কৰি দিছে আচ্ছা সেইটো অলৰেডি পাই আছে সুবিধা মানুহ পাই আছে আপোনালোকে নিশ্চয় জানে মানে ভোট দিয়াৰ অধিকাৰটোৱে পোৱা নাই সেই মানুহখিনি 7 ছেপ্টেম্বৰত চাওক এই গোটেইখিনি মানুহৰ নামে ইলেক্ট্ৰেল ৰলত সোমাই আছে এইটোতো কোনো সন্দেহে নাই আজি বিজেপিৰ ফালৰ পৰা এটা কথা বাৰে বাৰে কোৱা হৈ আছে যে অসমত হেনো এনেকুৱা কনষ্টিটুৱেঞ্চি কিছুমান আছে য'ত 5,000 পৰা 15,000 ভোট আছে সেইবিলাক মুঠতে মূলতে এইবোৰ মানে বঙালী হিন্দুৰ ভোট গতিকে সেইবোৰ ভোট যদি পায় তেতিয়াহ'লে আমাৰ অসমীয়া কেণ্ডিডেট জিকিব আৰু এইটো আজমল পাৰ্টীয়ে চিটকেইটা নাপাব কিন্তু তেওঁলোকে এইটো কথা নাজানে নেকি সেই মানুহখিনি অলৰেডি ভোটাধিকাৰ সাব্যস্ত কৰিয়ে আছে এতিয়া NRC হৈ পেলাই যদি তেওঁলোকৰ নাম কটা যায় এইটো বেলেগ কথা তেতিয়া নোৱাৰিব সেই কথাটো কৈছে এইটো বেলেগ কথা আচ্ছা আচ্ছা এতিয়া কথাটো হ'ল এই নটিফিকেশ্যন দুখন আমি চেলেঞ্জ কৰিছোঁ আৰু আপোনালোকে জানে কিছুদিন আগতে ময়ে মুভ কৰিছিলোঁ পেটিশ্যন দুখন তেতিয়া মুখ্য ন্যায়াধীশৰ আদালতে আমাক ক'লে যে যিহেতুকে বিলখন এনেকৈ ৰাজ্যসভাত অনাৰ কথা চলি আছে গতিকে ৰাজ্যসভাৰ আমি আউটকামটো চাই ল'ম তাৰপিছত আমি ডিচিশ্যন এটা ল'ম বিলখন আমি কেছটো শুনাৰলৈকে যোৱাকালি মই এই ঘটনাটো ডেভেলপমেণ্টটো হোৱাৰ পিছতে মোৰ সতীৰ্থ মনীষ গোস্বামীক মই কৈছোঁ সোমবাৰে কেছটো মেনশ্যন কৰিবৰ কাৰণে পাৰিলে মই শুক্ৰবাৰে আনিব কৈছোঁ নহ'লে পৰৱৰ্তী সোমবাৰে কেছটো আনিবৰ কাৰণে আমি প্ৰেয়াৰ এটা দিম গতিকে এইটো এটা যুদ্ধ এখন চলি থাকিব এখন চলিব ঠিক আছে এতিয়া মই আৰু এটা কথা কওঁ চাওক মই নাভাবোঁ অসমীয়া মানুহে এতিয়াই মানে আনন্দ কৰাৰ সময় হৈছে বুলি আপোনালোকে নিশ্চয় জানে আজি অসমৰ পপুলেশ্যন হৈছে প্ৰায় 3,20 লাখ ইয়াৰ ভিতৰত আমি খিলঞ্জীয়া অসমীয়া মানুহ ইনক্লুডিং অসমীয়া মুছলিম হৈছে মাত্ৰ 1,32 লাখ এই NRCখন যে কৰা হ'ল NRCখনত আমি দেখিলোঁ যে 40 লাখ মানুহৰ নাম সোমাব পৰা নাই ধৰি ল'লোঁ তেওঁলোকে বহুত প্ৰচেষ্টা কৰি আউট অফ দিছ 40 আনহাতে 5 লাখ মানুহ সোমাল যেনিবা ইয়াৰে 35 লাখ মানুহৰ নাম নোসোমালে তাতে কি আমি কি ছিকিউৰ্ড হৈছোঁ নেকি মুঠেও হোৱা নাই গতিকে তাত অসমৰ একমাত্ৰ উপায় হ'ল 51 কাট অফ কৰি পেলাই
মানুহখিনিক ডিফাৰেঞ্চাইজ কৰিব লাগিব, তেওঁলোকক চাকৰি দিয়াৰ ক্ষেত্ৰত বাধা আনিব লাগিব, ভূমি অধিকাৰ দিব নালাগিব, তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিম। খিলঞ্জীয়াৰ অস্তিত্ব নহ'লে ৰক্ষা কৰিব বুলি আপুনি ভাবে? 2040ত আমি অসমীয়া বুলি কৈ থাকিব নোৱাৰিম। মাত্ৰ 1,32,000 মনত ৰাখিব, ইয়াতে অকল চাহ জনগোষ্ঠীৰ মানুহ 50 লাখক লৈয়ে আমি 1,80,000। ঠিক আছে, এই প্ৰসংগটো 1,80,000। হয়, বাকী গোটেই অকল ইমিগ্ৰেণ্ট মুছলিম আছে more than 80 lakhs। বেংগলী হিন্দুৰ সংখ্যা অলমষ্ট 50+। তো এই পৰিপ্ৰেক্ষিতত আপুনি কেনেকৈ আশ্বস্ত হ'ব? ঠিক আছে, সেইবাবে ডাৱৰ আঁতৰি যোৱা নাই আপোনাৰ নিশ্চয় যোৱা মতেও। নাই। আৰু সেই আইনী যুঁজখন আপুনি অৱশ্যে চলাই আছে, ন্যায়ালয়ত চলাই আছে। আমি সেই প্ৰসংগলৈকে আহিম, কাৰণ এতিয়া সদ্যহতে যিহেতু আমি 71 বা NRCৰ প্ৰসংগ 71 বা আমি অসম চুক্তিৰ আধাৰক লৈ আমি এই আন্দোলনটোৰো পোষকতা কৰিছে বা সেইধৰণে কথা বতৰা চলি আছে। মই আহিম আৰু মই বৰুৱা ছাৰৰ ওচৰলৈকে আহিম, কিন্তু তাৰ পূৰ্বে এবাৰ মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ। আচলতে দেখা গ'ল যে অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি আত্মবিশ্বাস আছিল, যি আত্মবিশ্বাস শিলচৰত দেখুৱাইছিল, যি আত্মবিশ্বাস চাংচাৰিত দেখুৱাইছিল, যদিও সংখ্যা ৰাজ্যসভাত নাছিল, কিন্তু সেই আত্মবিশ্বাস এক প্ৰকাৰ ধূলিচাত হ'ল। কাৰণটো কি বুলি ভাবে? সংখ্যাই কাৰণ নে বিৰোধীৰ ৰণকৌশল সফল হ'ল, নে উত্তৰ পূৰ্বাঞ্চলত যি ব্যাপক বিদ্ৰোহ দেখা গ'ল বিধেয়কখনক লৈ, সেই বিদ্ৰোহৰ পিছত তেওঁলোকে পিছ হুহুকিলে? চাওক, অলপ দীঘলীয়াকৈ সময় দিব। কেশৱদায়ে সুন্দৰভাৱে তেওঁলোকৰ উপস্থাপনটো কৈছে, আৰু ময়ো আমাৰ দলৰ উপস্থাপনটো ক'ব বিচাৰিছোঁ যে আজি এই বিধেয়কখনৰ সপক্ষে আমি কিয় আছোঁ। ধূলিচাত হোৱা প্ৰসংগৰে আৰম্ভ কৰিছোঁ, মই কিয় হ'ল? ধূলিচাত হোৱা প্ৰসংগলৈ যাম। কথাটো হ'ল যে আমি এই বিধেয়কখনৰ সপক্ষে কিয় আছোঁ। আমিওতো অসমীয়া মানুহ, আমিওতো অসমখনক ভাল পাওঁ। সৰ্বানন্দ সোণোৱালেতো অসমীয়া জাতিটোক ভাল পায়, তথাপিতো আমি এই বিধেয়কখনৰ সপক্ষে কিয় আছোঁ। এই কথাবিলাকৰ কিছু উত্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আমাৰ বৰুৱা ছাৰৰ কথাৰ মাজতে ওলাই আছে। এই উত্তৰ কিন্তু সেই কথাৰ মাজতে ওলাই আছে, আনকি কেশৱদাৰ কথাৰ মাজতে ওলাই আছে এই কথাবিলাক। কথাটো হ'ল যে বিজেপি দল এটা ৰাষ্ট্ৰীয় দল। এই দলটোৰ জন্মলগ্নৰ পৰাই এটা স্থিতি আছিল যে বিশ্বৰ বিভিন্ন প্ৰান্তত য'তেই নাথাকক কিয় হিন্দু লোকৰ ওপৰত যদি কেতিয়াবা অত্যাচাৰ হয় তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া, তেওঁলোকক সা সুবিধা দিয়া, তেওঁলোকৰ স্বাধীনতাসমূহ ৰক্ষা কৰাৰ দায়িত্ব বিজেপি দলটো জন্মলগ্নৰ পৰা লৈছে। জনসংঘৰ দিনৰ পৰাই এই দলটো 80 চনত জন্ম হোৱাৰ পিছতো সেই একেটা মূল মন্ত্ৰৰে বা একেটা আদৰ্শৰে আহিছে। এইটো আদৰ্শগত কথা, আৰু সেই আদৰ্শগত কথাৰ কাৰণে বিজেপি দলে এই ধৰণৰ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিছিল আৰু আনিব ভৱিষ্যতে। এই কথাটোত আমাৰ ষ্টেণ্ড আছে। এই কথাটো এইটো নহয় যে বিজেপি দলৰ এই ষ্টেণ্ডটো সদায় থাকিব। ইয়াত আপুনি সংঘ পৰিবাৰৰ ষ্টেণ্ড এইটোৱে থাকিব। তাত ক'বলৈ যে বিজেপি সংঘ অমুক কৰিছে, এইটো কৈ লাভ নাই, কাৰণ সংঘ পৰিবাৰ আৰু বিজেপিৰ এইটো আদৰ্শগত কথা। এই আদৰ্শগত কথাত আমি আৰু কম্প্ৰমাইজ কৰাৰ কথা নাই। কিন্তু আদৰ্শগত কথাটোৱে যেতিয়া এখন বিধেয়ক আনিলে তেতিয়া অসমত বিভিন্ন ধৰণে প্ৰচাৰ হ'ল। এই প্ৰচাৰ হোৱা সময়ত আমি অসমত যিসকল অসমীয়া মানুহে, খিলঞ্জীয়া অসমীয়া মানুহে বিজেপি দল কৰি আছোঁ, আমি ৰাষ্ট্ৰীয় দল কৰিলেও আমাৰ অসমীয়াত্ব শেষ হৈ যোৱা নাই। আজি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াৰ তেজ এতিয়াও আছে। আমিও বিশ্লেষণ কৰিছোঁ যে এই বিধেয়কখনে আমাক ক'ত ক্ষতি কৰিব পাৰে। বিভিন্নজনে বিভিন্ন বিশ্লেষণ কৰিছে ক্ষতি ক'ত কৰিব পাৰে। এতিয়া কথা হ'ল যে এইখন এখন ৰাষ্ট্ৰীয়, আজি ভাৰতবৰ্ষত নাগৰিকত্ব কাক দিব সেইটোৰ সিদ্ধান্ত ল'ব ভাৰতবৰ্ষৰ সংসদে বা কেন্দ্ৰ চৰকাৰে। গতিকে ভাৰতবৰ্ষত নাগৰিকত্ব দিয়া সম্পৰ্কত আগতেও যেতিয়া সিদ্ধান্ত হৈছে, যি সংশোধনী হৈছে, সদায় কেন্দ্ৰ চৰকাৰে লৈ আহিছে আৰু আমি মানি আহিছোঁ। ঠিক তেনেদৰে বিজেপি দলে আমি যেতিয়া অসমৰ বিজেপিৰ অসমীয়া খিলঞ্জীয়া মানুহবিলাকে আলোচনা কৰিলোঁ, তেতিয়া দেখিলোঁ যে এই বিধেয়কখনে আমাক ক'ত ক্ষতি কৰিব, ক'ত লাভ কৰিব। আৰু এই কথাটোত আমি স্পষ্ট যে অসমত যেতিয়া আমি 71 চনৰ সময়সীমা লৈ অসম চুক্তি কৰিছিলোঁ, তাৰপিছত আমি অসমীয়া খিলঞ্জীয়া মানুহে যি বিদেশীৰ বোজা আমি লৈছোঁ, আৰু বিশেষকৈ বাংলাদেশী মুছলমানৰ বোজা যিটো লৈছোঁ, সেই বাংলাদেশী মুছলমানৰ বোজাই ইতিমধ্যে অসমৰ জনগাঁথনি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি পেলাইছে। সেই সময়ত হয়তো 30 লাখ, 40 লাখ, 50 লাখ যিয়ে নহওক, আজি সেই সংখ্যাটো গৈ প্ৰায় 1 কোটি, তেওঁলোকৰ জনবিস্ফোৰণ ইত্যাদি বিভিন্ন কাৰণত গৈ 1 কোটিৰ ঘৰ চুইছেগৈ, যিটো বৰুৱা ছাৰে নিজে এগ্ৰী কৰিছে। সেই 1 কোটিৰ ঘৰটো যে চুলে গৈ চৌধুৰী ছাৰে কৈছে। গতিকে মই কথাটো হ'ল যে এই যে 80 লাখ বুলি কৈছে, এইটো মোটামুটি 1 কোটিৰ ঘৰ চুইছেগৈ। এই 1 কোটি জনসাধাৰণে ইমিগ্ৰেণ্ট মুছলমান মানুহে অসমৰ জনগাঁথনি ইতিমধ্যে পৰিৱৰ্তন কৰি পেলাইছে। আৰু চৌধুৰী ছাৰে এই যিটো কথা কৈছে যে এই মানুহবিলাকৰ ভোটাৰ তালিকাত নাম আছে, এই কথাটো সঁচা।
এই মানুহবিলাকে ভোট দি আছে আৰু এই মানুহবিলাকে ভোট দি থকা কাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে 17টা সমষ্টিত আজিও খিলঞ্জীয়া অসমীয়া মানুহ জিকি আছে সেইটো কথা যে কৈছে এই মানুহখিনি ভোট দি থকা কাৰণে আজি এনআৰচি প্ৰস্তুত হোৱাৰ লগে লগে যদি এই বিধেয়কখন নাহে এনআৰচিত যি 40 লাখ মানুহৰ নাম কটা গ'ল তাৰে 10 লাখ হয়তো আমি সেই 40 লাখ আৰু আমাৰ দলৰ স্থিতি চাব দলে কিন্তু সদায় কৈছে যে এনআৰচিৰ খচৰা প্ৰস্তুত হোৱাৰ পিছতে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত বিবৃতি দিম প্ৰস্তুত হ'ল খচৰা প্ৰস্তুত হ'ল 40 লাখ মানুহৰ নাম কটা গ'ল তাত আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছোঁ যে কোনটো ব্লকত কাটা গ'ল কোন এৰিয়াত কাটা গ'ল ব্লকসমূহ যদি লক্ষ্য কৰা যায় তেতিয়া আমি লক্ষ্য কৰিলোঁ যে 10 লাখ মানুহৰ নাম আকৌ সোমাই যাব তেওঁলোক ভুলবশতঃ কিবা কাগজ দিব পৰা নাছিল কাটা গ'ল 30 লাখ মানুহ নোসোমায় সেই মানুহখিনিৰ কোন কোন অঞ্চলৰ মানুহ কি মানুহ এইখিনি বিশ্লেষণ কৰোঁতে আমি দেখিলোঁ যে প্ৰায় 18 লাখ মান বাংলাদেশী মুছলমান আৰু 22 লাখ মান বাংলাদেশী হিন্দু মানুহৰ নাম কটা গৈছে এই যে 30 লাখৰ এই যে কথাটো যেতিয়া আমি বুজিলোঁ তেতিয়া দেখিলোঁ যে এই যদি 22 লাখ মানুহ বা এই 18 লাখ মানুহ এই 30 লাখ মানুহৰ যদি নামসমূহ গুচি যায় এই গুচি যোৱাৰ ফলত আমি যে 17টা সমষ্টিত যে আমি খিলঞ্জীয়াই প্ৰভুত্ব হেৰুৱাম এই কথাটো আমি উপলব্ধি কৰিলোঁ আৰু উপলব্ধি কৰি এইটো কথা স্পষ্ট যে আজি এই কথাটো কৈ লাভ নাই যে আমি ইয়াৰ পৰা 71ৰ পৰা 51 লৈ গৈ ইয়াৰ পৰা গোটেই মানুহ খেদি পঠাম সেইটো সম্ভৱ নহয় আজি ঠিক তেনেদৰে ইয়াত যিসকল মানুহ ইতিমধ্যে আহি সোমালে সেই মানুহসকলক বহিষ্কাৰ কৰাটো কিমান কঠিনযোগ্য কাম কাৰণ এই বহিষ্কাৰ কৰিব লাগিলে সেইখন দেশে স্বীকাৰ কৰি ল'ব যে তেওঁলোকৰ মানুহ হয় আমি প্ৰমাণ কৰিব লাগিব তেওঁলোকৰ মানুহ বাংলাদেশৰ পৰা আহিছে বুলি বাংলাদেশে কেতিয়াও স্বীকাৰ নকৰিব আল্টিমেটলি এই মানুহখিনি ইয়াৰ পৰা নাযাব আৰু তেওঁলোকৰ জনসংখ্যা বিস্ফোৰণে এনেকুৱা এটা পৰ্যায় কৰিব যিটো আমি ভাবিব নোৱাৰাকৈ আমাৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা নোহোৱা হৈ যাব আজি অগপদলে আটাইতকৈ ডাঙৰ দুখজনক ঘটনাটো চাওক আজি ৰাজ্যসভাত এজন সাংসদ নাই লোকসভাত এজন সাংসদ নাই কি পৰ্যায় হ'ল অগপদলৰ আমিতো অসমীয়া মানুহে অগপদলক জাতীয়তাবাদীৰ সত্তা হিচাপে ভাল পাওঁ কিন্তু আজি অসমৰ জনগাঁথনি এনেকুৱা হৈ গ'ল যে অগপদলে আজি তাত ৰাজ্যসভালৈ লোকসভালৈ যাব পৰা পৰিৱেশ নোহোৱা হ'ল কথাখিনি ক'বলৈ দিয়ক অন্যান্য যেনে ক'ব দিছে মোকো ক'ব দিব মই কথাখিনি ক'ব লাগিব কাৰণ আজি বিশ্লেষণটো খুব সুন্দৰ হৈছে মই ভাল পাইছোঁ এনেকুৱা বিশ্লেষণ আমিও বিচাৰোঁ গ্ৰহণ কৰিব কিয় নোৱাৰিলে এই কথাবিলাকৰ কাৰণে এই পৰিৱেশটো যেতিয়া হ'ল আজি এই পৰিৱেশৰ মাজত আমি অসমীয়া মানুহে ৰাজনৈতিক সত্তাটো লৈ থাকিব পাৰিম নেকি ৰাজনৈতিক ক্ষমতা কেনেকৈ লৈ থাকিব পাৰিম এই কথাবিলাকৰ বিশ্লেষণ হ'ল আৰু সেই সময়ত আমি দেখিলোঁ যে আমি ৰাষ্ট্ৰীয় দল এই ৰাষ্ট্ৰীয় দলটো হ'লে আমি ৰাজনৈতিক ক্ষমতা তেতিয়াই লৈ থাকিব পাৰিম যেতিয়া আমাৰ কাৰণ আজি হিন্দু বঙালী মানুহে আমাৰ পৰা ৰাজনৈতিক ক্ষমতা কাঢ়ি নিয়াৰ যিটো অপচেষ্টা এই চেষ্টাটো আমি দেখিবলৈ নাপাওঁ কিন্তু বাংলাদেশী মুছলমানে সদায় কাঢ়ি নিয়াৰ চেষ্টা কৰে অলৰেডি 36-36টা সমষ্টিত আমাৰ পৰা কাঢ়ি লৈ গ'ল 3টাকৈ লোকসভা চিট আমাৰ পৰা কাঢ়ি লৈ গ'ল তেওঁলোকে যি কয় সেই কথাই আজি তেওঁলোকে মানি ল'ব লগা হ'ল এনেকুৱা এটা পৰিৱেশ হ'ল আৰু এই ক্ষমতা যিদিনাখনে এই 17টাও গুচি যাব 50ৰ ওপৰত যাব লাহে লাহে তেওঁলোকে যেতিয়া ক্ষমতা কাঢ়ি ল'ব পাৰিব তেতিয়াহ'লে আমি আজি হয়তো কৰ্ণেট চাংমা আছে বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰো ওচৰলৈ যাবলৈ অকণমান সকাহ পাই আছোঁ এনেকুৱা এটা সময় আহিব য'ত আমি কাৰো ওচৰত যাব নোৱাৰিম সেই বাংলাদেশী মুছলমানে আমাক গ্ৰাস কৰি পেলাব আৰু সেই পৰিৱেশটো আহি সেইটো উদ্দেশ্য ৰাখি আপোনালোকে সমৰ্থন কৰিছিল এই পৰিৱেশৰ ক্ষেত্ৰত আমি জানো যে এই বিধেয়কখনে আমাক এই 17টা খিলঞ্জীয়া মানুহৰ দখলত ৰখাত সহায় কৰিব আৰু সেইকাৰণে আমি এই বিধেয়কখনক সমৰ্থন কৰিছিল কিন্তু বিফল কি হ'ল জয়ন্ত দা সেই কথাটো মানে বিৰোধী ৰণকৌশলৰ কাৰণে আপোনালোকে বিফল হ'ল মানে আপোনালোকৰ সংখ্যা নথকাৰ পিছত কি আত্মবিশ্বাস কৈ আছিলে সেই কথাটো লাগে প্ৰথম দিনাখনৰ পৰাই জানো যে ৰাজ্যসভাত আমাৰ সংখ্যাগৰিষ্ঠতা নাই লোকসভাত আমাৰ সংখ্যাগৰিষ্ঠতা আছে আইডিঅলজিকেলি আমি এই বিলখনৰ লগত আছো গতিকে আমি লোকসভাত আমি পাছ কৰাৰ পিছত আৰু ৰাজ্যসভাত যিটো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই তেওঁৰ বক্তব্যত কৈয়ে থৈ গৈছে যে ৰাজ্যসভাৰ প্ৰথম দিনাখনে যে বিজনেছ এডভাইজাৰী কমিটিৰ মিটিং হৈছে সিদিনাখনে বিজনেছ এডভাইজাৰী কমিটিত অপজিশ্যনে 2টা কণ্ডিশ্যন দিছিলে যে আমি মানি বিল আৰু ৰাজ্যপালৰ ৰাষ্ট্ৰপতিৰ ধন্যবাদ সূচক প্ৰস্তাৱত তেতিয়াই সমৰ্থন দিম যদি এই দুখন বিল নাহে ট্ৰিপুল তালাক আৰু এইখন বিল নাগৰিকত্ব সংশোধনী বিলৰ ট্ৰিপুল তালাক আহিব নালাগিব তেতিয়া তেওঁলোকে সমৰ্থন দিব তেতিয়ালৈ ইমান আত্মবিশ্বাস কিয় আছিলে যে অসমত আমি কৰিমেই বুলি কিয় কৈছে চাওক আজি যেনেকৈ আৰ্টিকল 123 মতে আমাৰ চৌধুৰী ছাৰে কৈছে যে 123 মতে অৰ্ডিনেন্স আজিও আনিব পাৰোঁ কিন্তু এই কথাটো নহয় আমি অসমৰ জনসাধাৰণে কৰা কথাবিলাকে আমাৰ নেতাসকলে যে বিশ্লেষণ কৰা নাই এইটো নাভাবে সেইটোৱে অসমৰ পৰিস্থিতি সন্দৰ্ভত বিভিন্ন সময়ত কৰা কথাবিলাকে যে আমাৰ নেতাসকলে বিশ্লেষণ কৰা নাই কিন্তু এইটো কথা আছে এইটো আপোনালোকে নাভাবিব যে আমাৰ ষ্টেণ্ডত আজিও আছো
যে আমাৰ দলটোৱে আজিও ভাবে যে এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া মানুহক কৰবাত সুৰক্ষা দিব কিন্তু অসমৰ পৰিস্থিতি বা অসমৰ মানুহখিনিৰ স্বাৰ্থত অসমৰ মানুহখিনিৰ স্বাৰ্থত আপোনালোকে ছাৰে যিটো কথা গ্ৰহণ কৈছে নকৰালে সেইটো আটাইতকৈ ডাঙৰ কথা যে 51 চনলৈকে গৈ আমি কাৰণে আমি ক্লজ 6ৰ কথা এইকাৰণে কোৱা হৈছে যে আমি 51লৈকে গৈ আজিৰ পৰিৱেশত 51লৈকে গৈ অন্তত তেওঁলোকৰ ভোটাধিকাৰ থাকিলেও তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰিব, চাকৰি বাকৰি পাব নোৱাৰিব, আমি সুৰক্ষিত হৈ থাকিম। এই কথাবিলাকৰ কাৰণে আমি 51ক আধাৰ হিচাপে অসমীয়া খিলঞ্জীয়াৰ এটা ৰক্ষা কৱচ কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰে আগবাঢ়িব বিচাৰিছো। ঠিক আছে, আপোনালোকে দিছিলে 6 নম্বৰ দফা দিছিলে, অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰসংগ হৈছে যদি কোনোবাই আমাক কৈ থাকে যে আমি খিলঞ্জীয়া বিৰোধী, আমি অসমীয়া জাতিটোক শেষ কৰিব বিচাৰিছো, সৰ্বানন্দ অসমীয়া জাতিটো শেষ কৰিব বিচাৰিছো, সেইকাৰণে আপোনাৰ পৰা স্পষ্টকৈ জানিব বিচাৰো। আৰু আপুনি কথাৰ মাজত কৈও দিছে সেইটো, আপুনি কথাৰ মাজত এইটো ক'লে যে অসমৰ যি ধৰণৰ পৰিস্থিতি এটা দেখা পালে কেন্দ্ৰীয় চৰকাৰে তাৰ পিছতে বিলখন গ্ৰহণ নকৰিলে, বিধেয়কখন গৃহীত নহ'ল, সেইকাৰণে আপুনি কৈছে তাৰ মাজত। গতিকে সেই প্ৰসংগটো আমি ক'ব পাৰোঁ যে ৰাজ্যিক বিজেপি আজিৰ তাৰিখত বিশ্বাস কৰে যে অসমত যি ধৰণৰ পৰিস্থিতি হ'ল, অসমৰ ৰাজনীতিত যি ধৰণৰ পৰিৱৰ্তন হ'ল, অসমৰ সমাজ ব্যৱস্থাত যি ধৰণৰ পৰিৱৰ্তন হ'ল, এটা বিক্ষোভ দেখা গ'ল, আজি দল সংগঠনে যি ধৰণৰ বিক্ষোভ দেখা গ'ল, দেখা পালে বিভিন্ন প্ৰসংগ আছে। প্ৰথমবাৰৰ বাবে অসমৰ সংবাদ পত্ৰসমূহ বা সংবাদ মাধ্যম একত্ৰিত হৈছিলে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত কিন্তু সেই হেঁচা সহ্য কৰিব নোৱাৰি এই বিলখন গৃহীত কৰিব নোৱাৰিলে। এটা চমু বাণিজ্যিক বিৰতি, পুনৰ উভতি আহিম। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। বিৰতিৰ পূৰ্বে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছিল, আচলতে চেষ্টা কৰিও যি আত্মবিশ্বাস দেখুৱাইছিল নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি শিলচৰত আহি গুৱাহাটীত আহি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অমিত শ্বাহ ডাঙৰীয়াই হওক, সেই আত্মবিশ্বাস কিন্তু অৱশেষত সফল নহ'ল। অসম তথা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণৰ বিক্ষোভ দেখা দিলে, বিদ্ৰোহ দেখা দিলে, সেয়া অন্য এক কাৰণ বুলি বা এটা মুখ্য কাৰণ বুলি অভিহিত কৰিছে। আমি কথা পাতি যাম। মই এবাৰ ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। শংকা আঁতৰি যোৱা নাই, এতিয়াও সেই কথাটোৱে উপলব্ধি কৰিছে, আছুৰ ফালৰ পৰা উপলব্ধি কৰিছে আৰু কৈছে যে আন্দোলন কৰি গৈ থাকিব লাগিব খিলঞ্জীয়াৰ অধিকাৰৰ বাবে। কি ক'ব আপুনি? প্ৰথম কথা হৈছে এইটো বুজাৰ দৰকাৰ হৈছে যে এইবাৰ কিয় বিজেপিয়ে বিধেয়কখন পাছ কৰাৰ চেষ্টা নকৰিলে। মই কৈছোঁ তেওঁলোকে প্ৰবলভাৱে চেষ্টা কৰা নাছিল, সেইটো তেনেই সহজ কথা গোটেই বস্তুটো। কাৰণ এতিয়ালৈকে যিবোৰ ঠাইত বিজেপিয়ে তেনে সংখ্যাগৰিষ্ঠ নাছিল দল, সেইবোৰতো চৰকাৰ কেনেকৈ গঠন কৰিছিলে আমি জানো, উপায়টো কি। সেই একে উপায় এইবাৰো হ'লহেঁতেন, কিন্তু সেইটো এটা সবল, তেওঁলোকে এক ধৰণৰ সবল প্ৰচেষ্টা সেইটো কাৰণে চলাইছিলে। সেইকাৰণে মোদী ডাঙৰীয়া আহি পেলাই ইয়াতে ইমান দমভালি মাৰি ক'ব পাৰিছিলে আমি পাছ কৰামেই। হিমন্ত বিশ্বই যি এইটো গেমৰ একদম মাষ্টাৰ, তেওঁ বাৰে বাৰে কৈ আছিলে এইখন বিধেয়ক পাছ হ'বই। তেওঁলোকে মোৰ ধাৰণা যে শেষৰ ফাললৈ এৰি দিয়াৰ এটা ডাঙৰ কাৰণ হৈছে অসমততো প্ৰবল এক আন্দোলন হৈছিল, ৰাইজে প্ৰায় বিদ্ৰোহৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছিল। কিন্তু মই ভাবোঁ যে অন্য এটা কাৰণত কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ বিজেপি দলৰ যিসকল কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকে ভয় খাবলৈ আৰম্ভ কৰিলে। সেইটো দুখন প্লে কাৰ্ডৰ কথা। মিজোৰামত যেতিয়া এই দুখন প্লে কাৰ্ড ভূতপূৰ্ব মুখ্যমন্ত্ৰীয়ে হাতত লৈ ক'লে ইণ্ডিয়া বাই বাই, যেতিয়া ক'লে হেল্ল' চাইনা বাই বাই ইণ্ডিয়া, অকল সেইটো নহয়, মিজোৰাম ইণ্ডিপেণ্ডেণ্ট ৰিপাব্লিক অফ মিজোৰাম, যেতিয়া দেখিলে তেওঁলোকে নিশ্চয় এইটো মনত আছে যে এই মিজোসকল তেতিয়া তেনেই কম মানুহ আছে, 5 লাখ মানুহ আছিল যেতিয়া মিজো বিদ্ৰোহ হৈছিলে। সেই মিজো বিদ্ৰোহ দমন কৰিবলৈ আমি সৰ্বশক্তি প্ৰয়োগ কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰই বম্বিং কৰিছিলে, ৰেপ কৰিছিলে, খোলা কথা তেওঁলোকৰ নিজৰ অফিচাৰে লেখা ডকুমেণ্ট আমাৰ হাতত আছে, আৰ্মি অফিচাৰে লিখিছে। ৰিগ্ৰুপিং অফ দ্য ভিলেজেছ কৰিছে হিটলাৰৰ নিচিনা, কৰি পেলাই দবাব পাৰিছিলে। আজি জিঅ' পলিটিক্স তেনেকুৱা নহয়, আজিৰ দিনত তেনেকুৱা এটা কমিউনিটিক আপুনি তেনেকৈ দবাব নোৱাৰিব। মই ভাবোঁ সেইটো মণিপুৰত যি অৱস্থাৰ সৃষ্টি হ'ল কাৰফিউ, তাৰোপৰি অসমতো এইটো দেখা গ'ল যে বাৰে বাৰে ডেকা ল'ৰাক বিদ্ৰোহীৰ লগলৈ গুচি যাবলৈ আৰম্ভ কৰিছে। মোৰ ধাৰণা অসমৰ ৰাইজৰ সবল প্ৰতিবাদ তেওঁলোকে উপেক্ষা কৰি দিলেহেঁতেন। এইবোৰ বিজেপি দলে এনেধৰণৰ গণজাগৰণক কেয়াৰ কৰা দল নহয়, সেইটো প্ৰমাণ আমি বহুতবাৰ পাইছোঁ। অত্যন্ত নিষ্ঠুৰভাৱে তেওঁলোকে এইবোৰ দমন কৰাৰ এটা প্ৰচেষ্টা কৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো বাৰে বাৰে কৈছিলোঁ। কিন্তু বিপদটো হ'ল যে এই যে যিবোৰ সৰু সৰু ট্ৰাইবেল জনগোষ্ঠী বুলি কওঁ, তেওঁলোকৰ মাজৰ একতাটো এনেকুৱা
কাৰণ তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্ক ক্লেনৰ সম্পৰ্ক এইবোৰ এনেকুৱা কৰে যে এটা আহ্বান দিলেই তেওঁলোকে সেই কামত গুচি যাব পাৰে মোৰ ধাৰণা বিজেপিয়ে ভয় খোৱাৰ এটা প্ৰধান কাৰণ আছিল সেইটো মানে অসমৰ আন্দোলনটো নহয় ভয় খালে মই এইটো কোৱা নাই অসমৰ আন্দোলনে তেওঁলোকক হিলাইছিল কাৰণ অসমত মাটি থৈছিল কিন্তু সেইটো বোধহয় দমন কৰি দিলেহেঁতেন যদি তেওঁলোকৰ এটা প্ৰথম কথা এই 56টা চিটৰ এটা হিচাপ আছে সেইটো যদি তেওঁলোক চিয়ৰ হ'লহেঁতেন যে এই 56টা চিট আমি পাম অসমৰ আৰু উত্তৰ পূবৰ এইকেইটা গ'ল আৰু কিন্তু আমি তথাপিও বৈতৰণি প্ৰাৰম্ভ নিৰ্বাচনী সেইটো এটা আছিল 2 নম্বৰ কথা তেওঁলোকৰ এই ভয়টো ডেফিনেটলি তেতিয়া হৈছিল যে এতিয়া যদি আমি যি কাৰণেই নহওক বেচা কিনা কৰি যেনেকৈ কৰি পেলাই আমি জিকিলোঁ ইয়াত এইখন জিকাৰ পিছত যদি মিজোৰামত এটা বিদ্ৰোহ আৰম্ভ হ'ল নাগালেণ্ডত দেখা গ'ল যে বিদ্ৰোহী নাগা সংগঠনসমূহেও কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হয় আৰু চাংমাৰ নিচিনা মানুহে যেতিয়া এনেদৰে উভতি ধৰিব আৰম্ভ কৰিলে তেওঁলোকে মোৰ ধাৰণা যে এই সৰু যিবোৰ জনগোষ্ঠী আছে ট্ৰাইবেল জনগোষ্ঠী আছে সেইবোৰত যে হিংসাত্মক এটা বিপ্লৱ হৈ যাব পাৰে এইটোও অকণ ভয় নোখোৱা নহয় আটাইতকৈ তাৰোপৰি মই ভাবোঁ এটা কথা কওঁ যে এই আত্মবিশ্বাসৰ কথা যে কৈ আছে এইটো চাওক মন্দিৰ ডাঙৰীয়া সিদিনাখন আহি কৈছিলে আমি পাছ কৰামেই কি সাহসত কৈছিলে জানে আমাৰ নাই আমি কিবা কৰিবতো পাৰিম এই উপায়টো ভাবিছিলে তেওঁলোকে কিন্তু সেইটো তেওঁলোকে কৰিব নোৱাৰিলে আৰু এইটো কথা মই এইটো কথা সুধিব খুজিছোঁ আমাৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই কৈছে এটা কথা যে আমি আগৰ পৰা কৈ আছিলোঁ হিন্দুৰ সুৰক্ষাটো আমাৰ আদৰ্শ যদি সেইটোৱে হয় 2014 মেনিফেষ্টত ক'ৰবাত এটা লাইন আছিল হিন্দুৰ সুৰক্ষাৰ কথা মোদী ডাঙৰীয়াই অসমত আহি ভাষণ দিওঁতে কেনেকৈ কৈছিলে যে ইয়ালৈ আমি যিদিনা ক্ষমতাত আহিম সেইদিনা আমি চাম ইয়ালৈ অহা বিদেশী চব গুচি যাব তাততো হিন্দু বিদেশীক ৰাখিব এই কথা কোৱা নাছিলে এই দুমুখীয়া নীতিবোৰে তেওঁলোকে ৰাইজক আবুৱা কৰাৰ এটা চেষ্টা কৰিছিল আৰু ৰাইজক টোপ দিয়াৰ চেষ্টা কৰিছিল বিশেষকৈ অসমৰ জনগণক বিভাজিত কৰিবৰ কাৰণে এই যে এই মুহূৰ্ততে 6 জনগোষ্ঠীক কথা কৈছিলে কথা হৈছে দেখা গ'ল যে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া মোৰ ধাৰণা বিজেপিয়ে এইটো কথা গম পালে ৰাজনৈতিকভাৱে তেওঁলোকে সফল নহয় নিৰ্বাচনত জিকাটোৱে বিজেপিৰ একমাত্ৰ আদৰ্শ অন্য কোনো আদৰ্শ নাই গতিকে সেইটো মনত ৰাখিব লাগিব আৰু মই ভাবোঁ যে এতিয়াও আমাৰ বহি থকাৰ সময় নাই ডাৱৰ আঁতৰণাৰে সমুদ্ৰলৈ ঠিক কথা কৈছে ডাৱৰ মই ভাবোঁ যে এইটো ডাৱৰতকৈ বেছি গতিকে আন্দোলন চলি থাকিব লাগিব যি ধৰণে 2019ত যদি হৰুৱাব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকে এনেধৰণৰ এই বিধায়কতকৈ বেছি শক্তিশালী বিধায়ক লৈ আহিব অসমীয়া বুলি নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীক তেওঁলোকে ইয়াতে নিঃশেষ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দল এটা কথা কৈ যাওঁ মই সকলোকে আহ্বান কৰিছোঁ দল সংগঠনসমূহে এতিয়া কেৱল উল্লাস কৰিলে নহয় আনন্দ লৈ হৈছে আনন্দ পোৱাৰ কাম এটা সাময়িক সকাহ পাইছোঁ তেওঁলোক যদি গাঁৱলৈ গৈ ৰাইজক আচল কথাটো বুজাই নিদিয়ে কি কাৰণে এই বিধায়ক আৰু এই বিজেপি দলৰ বিৰোধিতা কৰিব লাগে আমাৰ চাকৰি বাকৰি সৰু সুৰা ব্যৱসায় আমাৰ হাতৰ পৰা যাবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখি আছে নাই ক'ব নোৱাৰোঁ প্ৰাগেও কৰা নাই কোনো চেনেলে কোৱা নাই এই যে অসমীয়া এডভাৰটাইজমেণ্টবোৰ হয় ইয়াতে বৰলীনকে আদি কৰি গোটেইবোৰ এসময়ত আছিল যেতিয়া অসমীয়া মানুহে সেইবোৰত কথা কৈছিলে আজি নাই কিয় গোটেই সৰু সৰু চাহৰ দোকান হায়দৰাবাদৰ চেইনৰ হাতত কিয় গৈছে সমূলঞ্চে ধ্বংস কৰিব আমাক বিভাজিত কৰি গতিকে এই দলক হৰুৱাব পাৰিলে তেতিয়ালৈকে সেই পৰ্যন্ত চলিব লাগিব সংগ্ৰাম চলিব লাগিব ঠিক আছে মই চমুকৈ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাক চমুকৈ বুলি এইকাৰণে কৈছোঁ কাৰণ ভূপেশ্বৰ কলিতা ডাঙৰীয়াও আছে নাই এখেতসকলে ইতিমধ্যে কৈছেই কথাবোৰ খালি মই আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকী অলপমান কথাটো মন কৰিলে গুৰুত্ব সহকাৰে বিবেচনা কৰিলে মই কথাখিনি মই ভাল পাম 2016 চনৰ 15 জুলাইত লোকসভাত এই বিলখন ইন্ট্ৰডিউচ হৈছে 19 তাৰিখৰ দিনা 19 জুলাইত ডিছকাশ্যন হ'ল আৰু ডিছকাশ্যন হোৱাত তাতে তেখেতসকলে জেপিচিৰ কথাটো আনিলে যে এইটো চিলেক্ট কমিটিলৈ যাব লাগে এইটো বিবেচনা কৰিম এতিয়া এই চিলেক্ট কমিটি 1.5 বছৰ পিছত অসমলৈ আহিল অসমৰ বহুত জাতীয় সংগঠন সকলোৱে ৰাজনৈতিক দল যোনে অসমৰ কথা ভৱিষ্যতৰ কথা এই বিলখনৰ জৰিয়তে বিপদ দেখিছে তেখেতসকলে এই জেপিচিত মেমৰেণ্ডাম দিলে তেখেতসকলৰ কথাখিনি ৰিপ্ৰেজেণ্টেশ্যন হিচাপে দিলে কিন্তু এটা কথাও জেপিচিয়ে কনচিডাৰেশ্যন নকৰিলে কোনো এটা এপিল কনচিডাৰেশ্যন হৈ আছিলে এই সময়ছোৱাত আজি
2016 চনৰ জুলাইৰ 15 তাৰিখৰ পৰা যোৱাকালিলৈ যদি বিজেপিৰ গোটেই বিহেভিয়াৰ বিজেপিৰ নেতা দল চৰকাৰ যদি বিহেভিয়াৰ পাৰ্টটো আপুনি সূক্ষ্মভাৱে বিশ্লেষণ কৰে তেনেহ'লে আপুনি দেখিব যে এই আমি যিবোৰ কথা কৈ আছোঁ অসমৰ মানুহে এইবোৰ তেখেতসকলে নেগলেক্ট কৰা বা অৱজ্ঞা কৰা বা মনোযোগ নিদিয়া এইবোৰ নহয় একেবাৰে প্ৰতিশোধৰ লাইনলৈ গৈছে প্ৰতিশোধ পোনপটীয়াকৈ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিশোধ ল'বলৈ যোৱাৰ দৰে তেওঁলোকৰ বিহেভিয়াৰ কালি চাওক গোটেই অসমৰ মানুহে আনন্দ কৰিছে যে ক্ষণিকভাৱে এটা ৰিলিফ পাইছে সাময়িক হেৰি এটা পাইছে যদিও মই আজিও সন্দেহ কৰোঁ যে এইখন অধ্যাদেশ হিচাপে হয়তো আনিব আজিও সন্দেহ কৰে কিয় চাওক প্ৰধানমন্ত্ৰী এজনে কিমান অহংকাৰীভাৱে কাছাৰত কথাটো কৈ গ'ল প্ৰধানমন্ত্ৰী এজনে ইয়াত আহি চাংচাৰিত যি ধৰণে কথাটো কৈ গৈছে প্ৰধানমন্ত্ৰীৰ মুখত এইটো কথা শোভা নাপায় যোৱাকালি এই বিলখনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কি বেগ দিলে কৈছে এইখন আমাৰ ইলেকশ্যনৰ কাৰণে হেৰি হ'ব আৰু তেওঁ বিজেপিৰ ফালৰ পৰা ডিছকাশ্যনবিলাকত কয় আজি এখেত আহি বুলি কোৱা নাই কথাটো যে এই এখন গোটেই ৰাষ্ট্ৰৰ কাৰণে প্ৰধানমন্ত্ৰীও চাংচাৰিত কৈছে এই এখন গোটেই ৰাষ্ট্ৰৰ কাৰণে আকৌ হিমন্ত বিশ্ব শৰ্মাইনো কিয় কয় যে 17টা সমষ্টি বিপদজনক হ'ব তাৰমানে 17টা সমষ্টিত এই মানুহবিলাক আনিব এতিয়া এই মনোভাৱটো বিজেপিয়ে পৰিহাৰ কৰিব লাগে বিজেপিৰ কৰ্মকৰ্তাসকলেও অসমৰ খিলঞ্জীয়া মানুহৰ লগতে থাকিব লাগিব শিলাদিত্যৰ নেতৃত্বত মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত অসম নাবাচে আজি ৰাইটলি বিজেপিৰ সহযোগী দল এজিপিয়ে ৰাইটলি সিদ্ধান্ত যদিও পলম হৈছে ৰাইটলি সিদ্ধান্ত এটা ল'বলগীয়া হৈছে আৰু এই সিদ্ধান্তটোৱে অসমৰ মানুহৰ ভৱিষ্যত কিন্তু ৰক্ষা কৰিলে যোৱাকালি যদি কংগ্ৰেছে নেতৃত্ব নল'লে হয় ৰাজ্যসভাত তেতিয়াহ'লে গৃহীত হৈ গ'লহেঁতেন ইয়াৰ মূলত বিৰোধী হিচাপে কংগ্ৰেছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে এইখিনিতে অলপ ৰখাব লাগিব আপোনাকো পুনৰ আহিব বিচাৰিম বাণিজ্যিক বিৰতি এটা সময় হৈছে উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এইবাৰ পোনে পোনে মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আপুনি যিধৰণে শংকা কৰিছিল কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছে যে আচলতে কি কাৰণে সমৰ্থন কৰি আছিল অৱশ্যে আজিৰ কথা নহয় তেখেতসকলে সেই প্ৰসংগটোৱে উল্লেখ কৰি আছিল খিলঞ্জীয়াৰ অস্তিত্ব তেতিয়াই ৰক্ষা কৰিব যেতিয়া বিলখন বা বিধেয়কখন আহিলহেঁতেন বা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন প্ৰথম কথা দ্বিতীয় কথা এই একেটা মানসিকতাৰে এতিয়া নিৰ্বাচনী বৈতৰণিও পাৰ হোৱাৰ প্ৰসংগও আছে গতিকে আন্দোলনৰ প্ৰসংগ এটা কৈছে ইপিনে ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ছাৰে কৈছে যে নহয় আমি গাঁৱে গাঁৱে গৈ বুজাব লাগিব যে বিজেপি চৰকাৰক কিয় ভোট দিব নালাগে এই ধৰণৰ এটা প্ৰসংগ উত্থাপিত হৈছে গতিকে আন্দোলনখন আপুনি যিহেতু কৈছে আন্দোলন চলিব লাগিব কি ধৰণৰ আন্দোলন হ'ব এইবাৰ পদক্ষেপ কি ধৰণৰ হ'ব না প্ৰথম কথা যে এই নিৰ্দেশন আৰু নটিফিকেশ্যন অহাৰ দিনৰ পৰাই আন্দোলন চলি আছে তাৰপিছত বিল আহিল বিলৰ পিছত প্ৰকট হ'ল আৰু শেহতীয়াকৈ প্ৰকট হ'ল এইটো কথা ঠিক যে বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিলখন আনিব খুজিছিল লাষ্টৰ দুদিনৰো কাৰ্যক্ৰমণিকাত তেওঁলোকে লিপিবদ্ধ কৰিছিল এক দুই নম্বৰ কথা বিল ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিক নাগৰিকত্ব দিয়াৰ কোনো নিয়ম নাই সেইকাৰণে বিলখন সাম্প্ৰদায়িক বিলখন অসাংবিধানিক যোৱাবাৰ এছেম্বলি ইলেকশ্যনৰ সময়ত বিজেপি দলে যিখন ভিছন ডকুমেণ্ট প্ৰকাশ কৰিছিল আৰু যিখন ভিছন ডকুমেণ্টৰ ওপৰত এছেম্বলি ইলেকশ্যন খেলিছিল তাত তেখেতসকলে কৈছিল যে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম তাতো ক'তো এটা শব্দও ইয়াত হিন্দু বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ কথা নাই তাৰপিছত এই বিলৰ কথা আনিছে ভিছন ডকুমেণ্টৰ এটা শব্দও নাই আৰু এই বিলখনে অসম চুক্তিক উলংঘা কৰিছে গতিকে আমি সেইকাৰণে বিলখন মনাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে আৰু ইয়াৰ লগত ভাষা সংস্কৃতিৰ আমাৰ পৰিচয় অস্তিত্ব নিশেষ হ'ব তাৰ যথেষ্ট উদাহৰণ আমি দিব পাৰিম কেনেকৈ অসমৰ মানুহৰ নিয়ন্ত্ৰণ নোহোৱা হ'ব আমি কেনেকৈ নিৰ্ণায়ক ভূমিকা নোহোৱা হ'ব কথা পাতিব পাৰিম সময় আজি আপোনাৰ নাই কিন্তু মূল কথাটো হ'ল যে অৰ্ডাৰ নটিফিকেশ্যনৰ বিৰুদ্ধে আন্দোলন চলি আছিল মাজত বিল আহিল বিল বিৰোধী হ'ল এতিয়াও অৰ্ডাৰ নটিফিকেশ্যনৰ বিৰুদ্ধে আন্দোলন চলিবই
আৰু সেইকাৰণে এই আন্দোলনটো ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ জীৱনক আঁচোৰ নপৰাকৈ হ'ব ল'ৰা ছোৱালীয়ে পঢ়িব আৰু আন্দোলনো হ'ব আৰু এতিয়া আমাৰ গোটেই অসমত গাঁও সভা আৰু ৰাইজসভাৰ আমি কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ অঞ্চলে অঞ্চলে গাঁও সভা ৰাইজসভা আৰু এই গোটেই বিষয়টোৰ আমি আগুৱাই নিম কাৰণ যোৱাকালি যি সময়ত অসমৰ উত্তৰ পূৰ্বাঞ্চলে যে আনন্দ কৰিছে সেই সময়ত বিজেপি দলৰ সভাপতি আৰু দায়িত্বশীল অসম চৰকাৰৰ মন্ত্ৰীয়ে কৈছে বিল আমি আনিমেই আকৌ এই নটিফিকেশ্যনৰ কথা আছেই এই গোটেইবোৰ কথা আমি ৰাইজসভা গাঁও সভাৰ জৰিয়তে ৰাইজক আমি আকৌ পুনৰ জনাম আৰু এই আন্দোলনটো আমি চলাম আন্দোলন চলিব ৰাইজৰ অভিভাৱকত্বত চলিব অসম আৰু উত্তৰ পূৰ্বাঞ্চলত চলিব আনটো কথা মই যিহেতু কেশৱ মহন্ত ডাঙৰীয়া যি উপস্থিত আছে আমি অসম কেন্দ্ৰিক বৰপেটাত NRC কাণ্ডৰ পিছত আছু আৰু 30টা সংগঠনে গোটেই বিষয়টো আমি আৰম্ভ কৰিলে আন জাতীয় সংগঠন তাত যোগদান কৰিলে আন সংগঠনে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক হ'ল নেচৰ নেতৃত্বত আৰু তাতে কৰ্ণাথ চাংমা ডাঙৰীয়া এটা সুকীয়া ভূমিকা ল'লে বিজেপি সমৰ্থিত চৰকাৰ কিন্তু তেওঁ নেতৃত্ব ল'লে আকৌ মিজোৰামত চৰকাৰ অহাৰ পিছত তাত জোৰামথাঙা ডাঙৰীয়াই নেতৃত্ব ল'লে আৰু কেশৱ মহন্ত ডাঙৰীয়া আছে মই সুবিধা পাই ক'ব খুজিছোঁ যে অগপ দলটিও বিজেপিৰ এই জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেওঁলোকৰ মিত্ৰতা ভংগ কৰিলে আৰু কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া মন্ত্ৰিত্ব ত্যাগ কৰিছে আমি তেখেতসকলক অভিনন্দন ধন্যবাদ জনাইছোঁ বলিষ্ঠ পদক্ষেপৰ কাৰণে মই সুবিধা লৈছোঁ আজি আৰু এটা কথা মই আজি কৈ থ'ব খুজিছোঁ যিহেতু সময় কম আন্দোলন চলিব এইটো কথা ঠিক কিন্তু এটা মূল বিষয় হ'ল NRCখন অসম চুক্তিৰ মৰ্মে হৈছে বিলৰ জৰিয়তে NRCক বাধাগ্ৰস্ত কৰিবলৈ ব্যৱস্থা কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সহযোগত NRCখন প্ৰথম দিনৰ পৰা ধ্বংস কৰিবলৈ ব্যৱস্থা কৰিছিল আমি কোৱা নাই উচ্চতম ন্যায়ালয়ে কৈছে কমললাই জানে গোটেই কথাটো গতিকে NRCক বাধাগ্ৰস্ত কৰিবলৈ বিলখন এটা ষড়যন্ত্ৰ আছিল এতিয়া NRC কাম চলি আছে মই আপোনাক আজি এটা কথা কওঁ তেখেতসকলে বহুত তথ্য কথা কয় কোন সমষ্টিত কিমান বহুতৰ কথা কয় NRCটো আমাৰ এটা সুবিধা কিন্তু NRCখন বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC কৰিবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা ফিল্ডত লোৱা নাই মই প্ৰত্যাহ্বান জনাই দিব পাৰোঁ কাৰণ ফিল্ডত আমি কোনো কাম দেখা নাই কাৰণ ফিল্ডত আমি দেখি আছোঁ গোটেই প্ৰশাসনকাৰ উচ্চতম ন্যায়ালয়ৰ তদাৰকত কাম চলিছে হয় প্ৰশাসন অসম চৰকাৰৰ প্ৰশাসন কাৰ নিয়ন্ত্ৰণত চলিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গতিকে আজি অসম চৰকাৰৰ হাতত থকা প্ৰশাসনটোৱে উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ সুবিধা লৈ বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC প্ৰস্তুত কৰিব পাৰিলেহেঁতেন কিন্তু কৰা নাই আৰু এতিয়া সময় আছে এইখিনি সময়ত কি কৰে আমি লক্ষ্য কৰিম কিন্তু আমি সকলোৱে এই কথাটি বিচাৰি আছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRCখন প্ৰস্তুত হওক আৰু আমি জানো যে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে বাংলাদেশীৰ নাম কাটি হিন্দু মুছলমান সকলো বাংলাদেশীৰ নাম কাটি শুদ্ধ NRC প্ৰস্তুত কৰিবৰ কাৰণে কোনো ফলপ্ৰসূ পদক্ষেপ আজিলৈকে লোৱা নাই মুখেদি কৈছে ফলাফল কিন্তু নাই গতিকে সদৌ অসম ছাত্ৰ সন্থাই নিঃসন্দেহে চকু ৰাখিব এইটোৰ ওপৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় যিহেতু কম আছে মই কিছু আহিব বিচাৰিছোঁ কেশৱ মহন্ত ডাঙৰীয়া আছে মই আহিম দাদা একেবাৰে কেশৱ মহন্ত ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি উত্তম নিশ্চয় দিব কিন্তু প্ৰাসংগিক প্ৰশ্নটো মই একেলগে কৈ দিওঁ কম সময়ৰ বাবে এতিয়া প্ৰসংগক্ৰমে এই ধৰণৰ আজি দুই এটা সংবাদ মাধ্যমত এই ধৰণৰ বাতৰিও আহিছে যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ'ল গতিকে আপোনালোকে গৃহীত হ'ব বুলি ভাবিয়ে ওলাই আহিছিলে চৰকাৰৰ পৰা পুনৰ বিজেপিৰে মিত্ৰতাৰ কিবা সম্ভাৱনা থাকিব নেকি বা এই ধৰণৰ আকৌ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে নেকি এই কথাটো যদি সেই কথাটোলৈ আহিম মই আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেইটামান কথা কৈ গৈছে তেখেতসকলে তেখেতে এটা কথাই কৈছে যে তেখেতসকলে মানে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতা নেওচিও মানে হিন্দু বাংলাদেশীসকলক ইয়ালৈ আনি যাতে ইয়াত অসমীয়া জাতিক তেখেতসকলে সুৰক্ষিত কৰাৰ এটা পৰিকল্পনা তেখেতসকলে লৈছে এইখিনিতে মোৰ এটা কথা মনত পৰিছে মানে বীৰবলৰ সাধুটোৰ কথা বীৰবলক যেতিয়া কোৱা হ'ল যে এই আঁচ এডাল আছে এই চিনটো চুই নিদিয়াকৈ দীঘল চিন এটা আঁকি দিয়া তেখেতসকলে সেই বীৰবলৰ সাধুটোৰ আশ্ৰয় লৈছে যে আমি যিখিনি আছো ইয়াত আৰু ৰেখাডাল যদি আমি দীঘল কৰি দিওঁ সেই ৰেখাডালে আহি আমাক সুৰক্ষিত কৰিব এই দুইডাল ৰেখা লৈ পেলাই যিমানখিনি মানে বোজা হ'ব ইয়াত থকা যিটো পৰিচয় অসমীয়া জাতীয় পৰিচয় সেই জাতীয় পৰিচয়টো একেবাৰে ইয়াত আৰু সুৰক্ষিত হ'ব নস্বাত হৈ যাব আৰু সেই কথাটো আজি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনে মানে যদিও তেওঁলোকৰ তাত মাটিৰ সুৰক্ষা আছে অন্যান্য সুৰক্ষা আছে ত্ৰিপুৰাৰ বাহিৰে তেখেতসকলে অনুভৱ কৰিছে আৰু অনুভৱ কৰি তেখেতসকলৰ দল মত নিৰ্বিশেষে তাতো বিজেপি NDA সকলো আছে তেখেতসকলে তাৰমানে বিজেপিৰ মানে মন্ত্ৰীয়েহে তেওঁলোকৰ মন্ত্ৰীসভাত উত্থাপন কৰে যে এইখন আইনৰ বিৰোধিতা কৰিব লাগে গতিকে তাত তেওঁলোকে জাতিৰ কথা নিজৰ
জাতি জনগোষ্ঠীৰ কথাটো প্ৰথম অগ্ৰাধিকাৰ পাইছে আৰু অগ্ৰাধিকাৰ পাইছে কিন্তু আমাৰ ইয়াত ৰাজনৈতিক দিশটো আগবাঢ়ি গৈছে আৰু অসম চুক্তিৰ ক্লজ 6ৰ কথা কৈছে এইটোতো যোৱা মানে আগৰ দিনখিনি মই খুব বাদ দিলোঁ 17 চনৰ 24 ফেব্ৰুৱাৰী 24 এপ্ৰিল তাৰিখে মানে গৃহমন্ত্ৰী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰ আৰু মানে কেন্দ্ৰীয় চৰকাৰৰ যিটো আলোচনা হৈছিল তেতিয়া এখন কমিটি কৰি দিয়া কথা আছিল আৰু সেই কমিটি আগৰ কেইবাবাৰো হৈছে গতিকে তাত যথেষ্টখিনি ৰিকমেণ্ডেশ্যন আছে এই বিষয়টো এনেকুৱা সময়ত আহি পৰিছে যিটো সময়ত তেখেতসকলে সুৰক্ষাৰ বিষয়টো কাৰ্যকৰীও কৰিব নোৱাৰে আৰু এই আইনখনক সেইটো সকলোৱে বুজি পাইছে সেইটো এইটো কথা বুজি পাইছে এতিয়াও কৰাৰ কোনো তাত সময় যেহেতু নাই মই সেই প্ৰশ্নটোৰ উত্তৰটো জানিব বিচাৰিম আপোনাৰ পৰা আমাৰ যেহেতু অনুষ্ঠানত সময় নাই আৰু পিছৰ কথাটো হৈছে কি আজি আমি মিত্ৰতাৰ পৰা ওলাই আহিছোঁ আমি ওলাই অহাৰ পিছত আমাৰ অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30টা সংগঠন ইফালে যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি নাগৰিক সমাজ আমি সকলো লগ লাগি এক ঐক্যবদ্ধ হৈ তাৰ উপৰিও হৈছে কি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 11টা ৰাজনৈতিক দলৰ সৈতে আমি সামিল হৈ এই হেৰিখন সংগ্ৰামখন আমি আগবঢ়াই নিয়াত আমি অংশীদাৰ হৈছোঁ গতিকে আজি আমি দিল্লীৰ পৰা আহি গুৱাহাটী পাইছোঁ আজিলৈকে আমাৰ পৰৱৰ্তী ৰাজনৈতিক বিষয়টো দলৰ মজিয়াত তেতিয়ালৈকে আলোচনা হোৱা নাই কিন্তু এটা কথা মই ক'ব পাৰোঁ যে আমি এই সকলোকে আস্থাত লৈ পৰৱৰ্তী বিষয়টো দলৰ মজিয়াত মানে পুনৰ পৰ্যালোচনাৰ কৰি আমি দলৰ মজিয়াত সিদ্ধান্ত ল'ম কাৰণ 11টা ৰাজনৈতিক দলো আমি একগোট হৈছোঁ ইফালে মানে গোটেই অসমত যিখিনি ব্যক্তি আৰু দল সংগঠনে নেতৃত্ব দিছে সকলোকে আস্থাত লৈহে আমি পৰৱৰ্তী মানে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিম গতিকে একেবাৰে বিজেপিৰ সৈতে মিত্ৰতা নহব বুলিও এই মুহূৰ্তত আমি ক'ব নোৱাৰো পৰ্যালোচনাৰ কথা আছে আপুনি কৈছে পৰ্যালোচনা কৰি ল'ব কিন্তু একেলগে যে মিত্ৰতা নহব সম্পূৰ্ণৰূপে সেই বিষয়টো অহাই নাই এতিয়া গতিকে এই গোটেইখিনি কথা যিহেতু আমি 11টাৰ মাজত সোমাই পৰিছোঁ নহয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সময় নাই মই এক মিনিট জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে নিৰ্যাতিত হিন্দুক আশ্ৰয় দিয়াটো বিজেপিৰ আদৰ্শ আৰু এই আদৰ্শ তেওঁলোকে মানি চলিছে দলটোৰ জন্মসূত্ৰত 80 চনৰ পৰা বৰুৱা ডাঙৰীয়াই জানে মই নাজানো IMDT এখন যেতিয়া সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিছিলে আমাৰ সৰ্বানন্দ সোণোৱালে কৰিছিলে তেতিয়া কেন্দ্ৰত আছিল NDA চৰকাৰ আৰু গৃহমন্ত্ৰী আছিল লালকৃষ্ণ আদৱানী হোম মিনিষ্ট্ৰীয়ে যিখন এফিডেভিট ফাইল কৰিছিলে সেই কেছটো তাতে তেওঁলোকে কৈছিলে যে ধৰ্ম নিৰ্বিশেষে পূৰ্বৰ পাকিস্তানৰ পৰা অহা যিমান মানুহ আছে তেওঁলোকক চিনাক্ত কৰি আমি খেদাত আমি প্ৰস্তুত আচ্ছা শুনক এই ইষ্ট পাকিস্তানৰ পৰা হিন্দু মানুহ বিভাজনৰ সময়ত বেছি আহিছিলে পিছতো পৰৱৰ্তী কৰ্তৃমত আহিছে কিন্তু আমাৰ সংবিধানত এটা প্ৰভিজন আছে আৰ্টিকল 6 যে পূৰ্ব পাকিস্তানৰ পৰা অহা মানুহৰ কাৰণে কাট অফ ডেট হৈছে 19 জুলাই 1948 তাৰপিছত যদি আপুনি আহে আপুনি ইলিগেল মাইগ্ৰেণ্ট গতিকে আজি এইটো তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত তেওঁলোকে এটা পদক্ষেপ লৈছে গতিকে এইটো কোৱা উচিত নহয় যে তেওঁলোকৰ এইটো আদৰ্শ তেনেহ'লে আদৰ্শটো মাজতে ক'ত নোহোৱা হয় মাজতে ক'ত নোহোৱা সেই প্ৰশ্ন থাকিব কিন্তু আজি বিতংকৈ আলোচনা কৰাৰ সময় নাই মাতিয়ানে ক'ব দিছোঁ মাতিয়ানে ক'ব দিছোঁ যে কি চাওক প্ৰত্যেকৰ ওচৰতে আহিছোঁ মই প্ৰত্যেকৰ ওচৰতে এবাৰ কি আহিছোঁ প্ৰত্যেকৰ নাই প্ৰত্যেকৰ ওচৰতে এবাৰ ওচৰলৈকে আহিছোঁ আজি আপুনি নাই আপুনি আজি কৈছে আপোনাৰ আপুনি নিৰ্দিষ্ট আপুনি নিৰ্দিষ্ট সময়ৰ মাজত ক'ব লাগিব প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে অৰাজনৈতিক দলৰ প্ৰতিনিধি আছে ক'বলৈ আপুনি কেনেকৈ সময় পোৱা নাই আগৰ কথাটো বাদ দিয়ক আজি আপুনি আগতে কেতিয়া পোৱা নাই কি পোৱা নাই পৰিৱেশ পৰিস্থিতিৰ ওপৰত সকলো নিৰ্ভৰ কৰে মানে আজি আপুনি কৈছে আপোনাৰ কথাখিনি কৈছে আপোনাৰ কথাখিনি ধুনীয়াকৈ নাই তেনেকৈ হ'লেতো আপোনাৰ ৰিপ্লাইখিনি শব্দাই দিব লাগিব তাৰপিছত অন্যই দিব লাগিব নহয় তেনেকৈতো আমি এটা নিৰ্দিষ্ট সময়ৰ মাজত চলিছে এঘণ্টাৰ আলোচনা এঘণ্টাৰ সময় তেনেকুৱা আলোচনা আপোনালোকে সকলোতে আৰু এটা নিৰ্দিষ্ট সময়ৰ মাজত আলোচনা কৰিব লাগিব আপুনি উত্তৰখিনি আপুনিতো প্ৰথমতে আপোনাক খবৰ দিছোঁ আপোনাক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি ধুনীয়াকৈ কৈছে আপুনি ইয়াতে নিৰপেক্ষতাটো ক'ত নোহোৱা পালে মই এইটো বুজি নাপালোঁ নহয় ইয়াতে নিৰপেক্ষতাটো ক'ত নাই আপুনিতো কৈছে আপুনি প্ৰথমৰ পৰা কৈছে
কেনেকৈ ফুলফিল কৰিব আৰে এজেন্ডাৰ কথাটো কি আছে সময়ৰ কথাটো আছে আজি আপুনি যদি আপুনি নহয় এটা কথা কওক আপুনি উত্তৰ ক'বলৈ দিব লাগিব আৰু স্থিতিটো আপুনি ক'লে না আপুনি 10 জন মানুহ মাতি আনিব 9 জনে এগেইনষ্টত ক'ব এজনক আপুনি উত্তৰ দিবলৈ সময় দিব লাগিব নহয় না উত্তৰটো আপুনি প্ৰথমেই নিজে কৈছে আপুনি নিজে প্ৰথমেই কৈছে 9 জনে আলোচনা কৰি নাই এইটো সম্ভৱ নাই এইটো কথা সম্ভৱ নহয় এই কথাটো সম্ভৱ নহয় চেনেলত এজন মানুহ থিয় হৈ কৈ থাকে কেতিয়াবা কৈ শুনক এই কথাটো আজি নাই ঠিক আছে এইটো আপুনি কৈছে আৰু ৰাইজেও দেখা পাইছে আপোনাক ক'ব দিয়া হৈছে নে কোৱা নাই জনমল বৰদা আপোনাক ক'ব দিয়া হৈছে নে হোৱা নাই ৰাইজেও দেখা পাইছে নাই এই কথাটো আজি এই কথাটো এই মুহূৰ্তত অন্তত নাই এই কথাটো অন্তত ৰাইজে বিশ্বাস নকৰে এতিয়া বাংলাদেশী মিয়াই গ্ৰাস কৰি পেলালে আপুনি সেই কথাটো ক'বলৈ আপোনাক সুবিধা দিয়া হোৱা নাই নেকি কেনেকৈ মানিছে আপোনালোকে দেখুৱাই সেই কথাটো মানুহক বুজিবলৈ দিয়ক চৰকাৰ আপোনালোকৰ আছে প্ৰশাসন আপোনালোকৰ আছে সেইটো লোকৰ কথা সেই কথাটো অপজিশ্যনে ক'লে মানি আৰে সেই কথাটো বিৰোধী পক্ষই ক'লে সানিব ছয়গাঁৱত ঘটনা সংঘটিত হৈছে চৰকাৰ আপোনালোকৰ আছে ছয়গাঁৱত ঘটনা সংঘটিত হৈছে চৰকাৰ কাৰ আছে ল এণ্ড অৰ্ডাৰ ফেইল হৈছে নেকি আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি ছয়গাঁৱৰ ঘটনাৰ বাবে চৰকাৰ দোষী হয়নে নহয় নাই ছয়গাঁৱৰ ঘটনাৰ বাবে চৰকাৰ দোষী হয়নে নহয় আচ্ছা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ বিষয় ছয়গাঁও নহয় এই বিষয়বোৰ থাকিব মানে আপোনাক কথা ক'ব নিদিয়া বুলি ক'লে আজি অন্তত আপোনাক কথা ক'ব নিদিয়া বুলি ক'লে কোনো বিশ্বাস নকৰে আপুনি কথা কৈছে আৰু নাই আৰু উত্তৰ দিলে আপুনি প্ৰশ্ন কৰিব তাৰপিছত আকৌ উত্তৰ দিব এটা নিৰ্দিষ্ট সময়ৰ মাজত কৰিব আজি সবিয়াসৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছো ধন্যবাদ